হ'ল সামাজিক সংগতিৰ প্ৰকাৰ। এতিয়া সামাজিক সংগতিৰ বিষয়ে আমি আগতো অলপ অধ্যয়ন কৰি লৈছিলোঁ। সামাজিক সংগতি কি হয়নো তাৰ বিষয়ে আমি আৰু এবাৰ জানি লওঁ আৰু ইয়াৰ সমাজত কেনেকুৱা ধৰণৰ ভূমিকা আৰু ব্যক্তিৰ জীৱনত ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ তাৰ বিষয়ে আমি এবাৰ আৱৰি লওঁ, কেনেকুৱা তাৰ ইম্পৰ্টেন্স পইণ্টছ বিলাক আছে। এতিয়া সামাজিক সংগতি বুলি ক'লে আমি প্ৰথমতে সমাজ ব্যৱস্থা বুলি কওঁ। সামাজিক সংগতিতে আমি সমাজৰ ব্যৱস্থা, বিভিন্ন সামাজিক ব্যৱস্থা, যি ব্যৱস্থাৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা থাকে আৰু সেই নিৰ্ভৰশীলতাৰ কাৰণে ব্যক্তি ইজনৰ সিজনৰ মাজত সম্বন্ধৰ তেওঁলোকে বান্ধি থৈ থাকে। এতিয়া সামাজিক সংগতিত আমি প্ৰথমতে এইটো জানিব লাগিব ইয়াত সামাজিক ব্যৱস্থা কেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব পাৰে। সামাজিক ব্যৱস্থা হ'ব পাৰে বিভিন্ন ধৰণৰ, যে সমাজত প্ৰচলিত নিয়ম নীতি যিসমূহ প্ৰত্যেক সমাজতে হয়তো আধুনিক নাইবা আমি যিমানে প্ৰিমিটিভে কওঁ সেই প্ৰত্যেক সমাজতে কিন্তু কিছু কিছু সমাজ ব্যৱস্থা আছে। সেইকাৰণে সামাজিক সংগতিত আমি দেখা পাওঁ সমাজত যিমান সামাজিক ব্যৱস্থা আৰু এই স্থিতিশীলতা নিশ্চিত কৰা সমাজৰ ব্যক্তিৰ মাজত হোৱা সংগতি, সমাজ আৰু ব্যক্তিৰ মাজত যাতে এটা নিৰ্ভৰশীলতা থাকে, তেওঁলোকৰ মাজত যাতে ইটোৱে সিটোক নিৰ্ভৰ কৰি এটা বেলেঞ্চ ভাৱে চলি যাব পাৰে, তাৰ কাৰণে সেই ইন্টিগ্ৰেশ্যন খুবেই দৰকাৰ, সলিডাৰিটি খুবেই দৰকাৰ। সেইকাৰণে সামাজিক সংগতিয়ে কি কৰে, ব্যক্তি আৰু সমাজৰ মাজত এটা পাৰস্পৰিক নিৰ্ভৰশীলতাৰ গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ব্যক্তিৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যিয়ে ব্যক্তি অনুমতি দিয়ে যে তেওঁলোকৰ আনৰ জীৱনত উন্নতি কৰিব পাৰে। আমি দেখিছো সমাজত যি সামাজিক ব্যৱস্থা আছে, প্ৰত্যেক সমাজতে সামাজিক ব্যৱস্থা একোটা আছে আৰু সেই সামাজিক ব্যৱস্থাই সমাজখনক একত্ৰিত কৰি ৰখাত সহায় কৰে। সামাজিক সংগতিৰ অবিহনে আমি সমাজৰ উন্নতি কেতিয়াও কামনা কৰিব নোৱাৰো। সমাজখন যদি উন্নতি হ'ব লাগে, সমাজৰ মানুহখিনি একগোট হৈ থাকিব লাগিব। তেওঁলোকৰ মাজত যদি কেতিয়াও বুজাবুজি নাথাকে, তেওঁলোকে যদি ইজনে সিজনক বুজি নাপায়, তেতিয়া সমাজখনৰ উন্নতি কৰা আমি কেতিয়াও উন্নতিৰ দিশত কেতিয়াও আগুৱাই যোৱাটো আমি কল্পনা কৰিব নোৱাৰো। সেইকাৰণে সামাজিক সংগতিয়ে কি কৰে, এখন সমাজ ব্যৱস্থাক সুস্থিৰভাৱে চলাত সহায় কৰে। সংগতি ইয়াত আৰু এটা উপায় আছে, আমি যদি জানিবলৈ যাওঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ সংগতি লাগে। সংগতি অবিহনে আমি কেতিয়াও কোনো কাম কেতিয়াও আমি নিয়াৰিকে কৰিব নোৱাৰো। ঠিক তেনেদৰে সমাজৰ আমি বিভিন্ন দিশ যদি আমি আলোচনা কৰি চাওঁ, তেতিয়া আমি দেখা পাম সমাজৰ বিভিন্ন দিশসমূহ যদি আমি নিয়াৰিকে চলাব লাগে, সমাজৰ বিভিন্ন দিশসমূহ যদি আমি সুচাৰুৰূপে চলাব লাগে, তেতিয়া আমাক ইন্টিগ্ৰেশ্যন নাইবা ইউনিটিৰ অবিহনে আমি কেতিয়াও কৰিব নোৱাৰো। মানুহখিনিক একগোট হৈ পেলাই আমি কৰিব লাগিব। অসম্ভৱ, আমি কেতিয়াও এনেকুৱা কাম কেতিয়াও অকলে কৰিব নোৱাৰো। ৰাইজে নখ জোকাৰিলে যে নৈ বৈ, সেই বাক্যষাৰ আমি ইয়াত সামাজিক সংগতিৰ ক্ষেত্ৰতে আমি প্ৰমাণ পাওঁ কি যদি আমি একগোট হৈ কাম কৰো, তেতিয়া আমি বহুত ধৰণৰ কাম সহজে আৰু নিয়াৰিকে কৰিব পাৰো। সেইকাৰণে সামাজিক সংগতিয়ে সমাজখনৰ ব্যক্তিৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা কৈছে, যে ইজনে সিজনৰ মাজত এনেধৰণৰ নিৰ্ভৰশীলতা থাকিব লাগিব, ডিপেণ্ডেন্স থাকিব লাগিব, যে তেওঁলোকে ইজনে সিজনৰ মাজত সহায় সহযোগিতা আৰু লগতে তেওঁলোকে ইজনে সিজনক যেতিয়া বিপদৰ সময়, ইন টাইম অফ ক্ৰাইচিছ তেওঁলোকে সহায় কৰে, নাইবা ইজনে সিজনৰ লগত এটা এনেকুৱা ধৰণৰ তেওঁলোকৰ ডিপেণ্ডেঞ্চি থাকিব লাগিব যে তেওঁলোকৰ ইজনৰ আৰু সিজনৰ অবিহনে তেওঁলোকে কেতিয়াও আগবাঢ়িব নোৱাৰে। যেতিয়া এনেকুৱা সমাজ এখনত থাকিব, তেতিয়া সমাজখনত আমি দেখা পাম বহু ধৰণৰ কাম সহজ হৈ পৰিব। সমাজখনত বিভিন্ন হিংসা যিখিনি আমাৰ সমাজত বৰ্তমান সমাজত হৈ আছে, সেইসমূহ কিন্তু আমি বহু পৰিমাণে কমি যোৱা আমি দেখা পাম। আমাৰ মেইন আমি সমাজত যে আজিকালি দেখি আছো, সমাজত ইমান অস্থিৰতা কি কাৰণে হৈছে, সমাজত যে মানুহবিলাকৰ মাজত তেওঁলোকৰ মাজত মিল নাই, তেওঁলোকে ইজনে সিজনৰ মাজত কাজিয়া এইবিলাক সমাজত কি কাৰণে হৈছে, সংগতিৰ অভাৱত। সামাজিক সংগতিৰ অভাৱত আমি সমাজত বহু ধৰণৰ মানে বেবিচাৰ সৃষ্টি হৈছে, সমাজত বহু ধৰণৰ মানুহৰ মাজত ইজনে সিজনক সৰু সৰু কথাতে কাজিয়া পেচাল, এই গোটেইখিনি মানে প্ৰব্লেমৰ মেইন গুৰিতে হৈছে সামাজিক সংগতিৰ অভাৱ। সেইকাৰণে সমাজত যদি আমি সুচাৰুভাৱে চলাব লাগে, সমাজখন যদি আগবাঢ়ি যাব লাগে, আমি সামাজিক সংগতি খুবেই দৰকাৰ। সেইকাৰণে সংগতি হৈছে এটা গোট বা শ্ৰেণীসমূহৰ একতাৰ বা মানসিক বৰ সৃষ্টি কৰা একতাৰ প্ৰতীক বুলি ক'ব পাৰো, আৰু কৰা অংশীদাৰকাৰী অন্তৰ পৰীক্ষামূলক উদ্দেশ্য, মানদণ্ড আৰু সহানুভূতিৰ আমি এক নীতি বুলি ক'ব পাৰো। সহনশীলতা থাকিব লাগিব, তাৰ ভিতৰত ইজনে সিজনৰ মাজত তেওঁলোকে বুজি পাব লাগিব,
তেওঁলোকে ইজনে সিজনৰ যেতিয়া ফিলিংছখিনি বুজি পাব আৰু তেতিয়া তেওঁলোকে সেই সববিলাক একগোট হৈ পেলাই আগবাঢ়ি পেলাই তেওঁলোকে অংশীদাৰ হ'ব সেই কৰ্মত যদি ব্যক্তিসকলে ইজনে সিজনৰ তেওঁলোকে ইমোশন বুলি বুজি নাপায় আৰু তেওঁলোকৰ মাজত যদি একতাৰ মানসিকতা নাথাকে যদি তেওঁলোকৰ মাজত সদায় শ্ৰেণী বিভাজন হৈ যায় তেতিয়া আমি কি ক'ব পাৰো তেতিয়া হয়তো সেই সংগতি কেতিয়াও নাথাকিব সংগতি হৈছে গুটৰ বা শ্ৰেণীৰ একতাৰ প্ৰতীক বুলি কৈছে একতা থাকিলেই হ'ব একতাৰ অবিহনে আমি কেতিয়াও সমাজ এখনৰ কল্পনা কৰিব নোৱাৰো সমাজ এখন আগবাঢ়ি যোৱাটো কল্পনাৰ অসম্ভৱ কথা এইকাৰণে সংগতি লাগিবই সংগতিৰ অবিহনে সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সমাজত যিমানখিনি কাম যদি আমি কৰিব খোজো সৰুৱে ডাঙৰে হওক আমি কেতিয়াও অকলে কৰিব নোৱাৰো এটা কথাই আছে ম্যান ইজ এ সোশ্যাল এনিমেল মানুহ হৈছে সামাজিক প্ৰাণী সমাজত তেওঁ কেতিয়াও অকলশৰীয়াকৈ বসবাস কৰিব নোৱাৰে আৰু সমাজত যিহেতু তেওঁ অন্য ব্যক্তিৰ লগত মিলিজুলিহে তেওঁ কাম কৰিব লাগিব কেতিয়াওতো অকলে কেতিয়াও কোনো কৰ্মতে অকলে কৰিব অসম্ভৱ হয় বিশেষকৈ সামাজিক কৰ্মত ব্যক্তিসকলক অন্য ব্যক্তিৰ সহায় ল'বই লাগিব ঠিক সেনেদৰে তেওঁলোকৰ এই ক্ষেত্ৰত সংগতিৰ খুবেই প্ৰয়োজন আৰু যিসমূহ গোটত নাইবা যিসমূহ সমাজত তেওঁলোকৰ ইজনে সিজনৰ যদি তেওঁলোকৰ মাজত আন্ডাৰষ্টেণ্ডিং নাই তেতিয়া সেনেকুৱা সমাজত সংগতিৰ অভাৱ হ'ব আৰু সেই সমাজৰ ব্যক্তিসকলৰ মাজত হয়তো এনেকুৱা হ'ব পাৰে তেওঁলোকৰ মাজত ব্ৰেকডাউন হ'ব পাৰে আৰু সেইখন সমাজ হয়তো ভাঙি যাব এইকাৰণে প্ৰত্যেক সমাজতে সামাজিক সংগতি খুবেই দৰকাৰ সামাজিক সংগতি হৈছে এখন সমাজৰ মানুহৰ মাজত থকা অন্তৰ্নিৰ্ভৰতা আৰু যাৰ ফলত তেওঁলোকে অনুভৱ কৰে যে আমাৰ জীৱনতে উন্নতি কৰিব পৰা তেওঁলোকৰ এটা ক্ষমতা আহি যায় ধৰি লওক এজন ব্যক্তি তেওঁৰ সমাজৰ প্ৰতি তেওঁৰ একোটা দায়বদ্ধতা আছে প্ৰত্যেক ব্যক্তিৰে তেওঁৰ সমাজৰ প্ৰতি একোটা দায়িত্ব আছে যেতিয়া সেই ব্যক্তিজনে তেওঁৰ দায়িত্বখিনি কৰি থকাত অসুবিধা পালে নাইবা দায়িত্বখিনি কৰি থকাত তেওঁ ভালকে কৰিব নোৱাৰিলে তেতিয়া এনেকুৱা হ'ব পাৰে এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে হয়তো তাৰ কাৰণে তেওঁ অন্য ব্যক্তিৰ লগত তেওঁৰ ৰিলেশ্যন বেয়া হৈ যাব পাৰে এইকাৰণে আৰু এনেকুৱাও হ'ব পাৰে তেওঁ যিখিনি কৰ্ম কৰিছে সেইটো হয়তো সমাজৰ বিৰুদ্ধ সমাজৰ বাহিৰত তেওঁ কৰ্ম কৰি আছে তেতিয়া তেওঁ সেইটো কামটো কেতিয়াও সমাজে স্বীকৃতি নিদিব এইকাৰণে সংগতি ৰাখি পেলাই সংগতি মানে হৈছে এইটো কথাটো যে বুজাইছে তেওঁলোকে সমাজৰ যি মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা থাকিব লাগিব পাৰস্পৰিক যদি তেওঁলোকৰ মাজত নিৰ্ভৰশীলতা নাই তেতিয়া কেনেকৈ আগবাঢ়িব তেওঁ যদি সেই ব্যক্তিজনে সব নিজেই কৰিম বুলি ভাবে তেওঁ গোটেইখিনি কাম নিজেই কৰি আগবাঢ়ি যাব খোজে তেতিয়া হয়তো তেওঁৰ সেই কৰ্মটো ইমান সাকসেসফুল নহব আৰু সেইকাৰণে সেই ব্যক্তিসকলৰ মাজত এটা এনেকুৱা ধৰণৰ মনোভাৱ থাকিব লাগিব যে অকল মই নিজৰ কাৰণে নাভাবি মই সবৰ কাৰণে কামটো কৰো তেওঁলোকে অকল নিজৰ স্বাৰ্থ ত্যাগ কৰিব লাগিব সেই গোটটোৰ নাইবা সেই শ্ৰেণীৰ লোকসকলে য'ত সংগতি যদি তেওঁলোকে ৰাখিব বিচাৰিছে তেওঁলোকে নিজৰ স্বাৰ্থ ত্যাগ কৰি তেওঁলোকে মানে ৰাজহুৱাভাৱে সবৰে উন্নতিৰ কাৰণে তেওঁলোকে এটা এনেকুৱা মনৰ ভাৱ এটা ল'ব লাগিব মনৰ স্থিতি এটা ল'ব লাগিব যে অকল তেওঁলোকে নিজৰ কাৰণে নাভাবে তেওঁলোকে গোটেই লোকৰ প্ৰত্যেকটো লোকৰ ব্যক্তিৰ কাৰণে উন্নতিৰ কাৰণে তেওঁলোকে যে কামনা কৰিছে তেওঁলোকে যদি হেনেকুৱা মনত এটা ভাৱধাৰা লৈ লয় তেতিয়া সমাজখন উন্নতিৰ দিশত যাব যদি তেওঁলোকে এনেকুৱা ভাৱধাৰা নলয় তেতিয়া সমাজখনটো কেতিয়াও আগবাঢ়ি নাযায় অকল নিজৰ কাৰণে ভাবিলে তেওঁলোকে কেতিয়াও সংগতি ৰাখিব নোৱাৰে এইকাৰণে ইয়াত একতাৰ প্ৰতীক বুলি কৈছে আমি একতা ৰাখিহে সব কাম কৰিব পাৰিম আৰু একতা হেনুকা যদি মনোভাৱৰ অভাৱ হয় মানসিকতাৰ যদি অভাৱ হয় তেতিয়া কিন্তু আমি কেতিয়াও ক'ব নোৱাৰো যে সমাজখন আগুৱাই যাব সমাজখন এক সুস্থিৰভাৱে থাকিব পাৰিব হেতু আমি কেতিয়াও কল্পনাই কৰিব নোৱাৰো এইকাৰণে হেতু এটা খুব গুৰুত্বপূৰ্ণ কথা কি সমাজত সংগতি অত্যন্ত দৰকাৰী তেতিয়া সমাজখন আগবাঢ়ি যাব সামাজিক সংগতি এখন সমাজৰ ব্যক্তিৰ মাজত অন্তৰ্নিৰ্ভৰতাৰ বুজাই আৰু লগতে গুৰুত্ব আৰোপ কৰে ব্যক্তিৰ অনুভৱৰ পৰা তেওঁলোকৰ আনৰ জীৱনত বৃদ্ধি কৰিব পাৰে ই সামাজিক কাৰ্য বুলি আমি ক'ব পাৰো আৰু ই কাৰ্য এক মূল নীতি আৰু ই সমাজৰ বিভিন্ন গোটৰ মাজত ভাগ বতৰা মূল্যবোধ আৰু বিশ্বাসৰ ওপৰত আধাৰিত এই সামাজিক সংগতিটো হৈছে এক সামাজিক কাৰ্য সামূহিক কাৰ্য বুলি ক'ব পাৰিম সামূহিক মানে গোটেইখিনি একগোট হৈ পেলাই যেতিয়া একেলগে তেওঁলোকে সেই কৰ্মত নিহিত হ'ব যেতিয়া ব্যক্তিসকলে একগোট হৈ পেলাই কৰ্মত নিহিত হ'ব তেনেসমূহ কাৰ্যক আমি সামাজিক কাৰ্য হিচাপে আমি কব সমূহীয়া কাৰ্য
অকল নিজৰ কাৰণে নহয়, যেতিয়া গোটেই এজ এ হোল ফৰ দ্য পাব্লিক যেতিয়া সেই কমিউনিটিৰ কাৰণে যেতিয়া লোকসকলে চিন্তা কৰিব, অকল নিজৰ কাৰণে নহয়, তেওঁলোকে গোটেই কমিউনিটিৰ কাৰণে যেতিয়া চিন্তা কৰি সেই কৰ্মটোত আগবাঢ়ি যাব, তেতিয়া সেনেকুৱা কাৰ্যক আমি সামূহিক কাৰ্য বুলি আমি কওঁ। তেতিয়া এই সামাজিক সংহতিয়ে হৈছে সামূহিক কাৰ্যৰ এক মানে মূল নীতি বুলি আমি ক'ব পাৰো। এক নীতি, আৰু ই সমাজৰ বিভিন্ন গোটৰ মাজত থকা মূল্যবোধ আৰু বিশ্বাসৰ ওপৰত আধাৰিত। আমি জানো কি প্ৰত্যেক সমাজতে কিছু এটা মূল্যবোধ আছে, কম বেছি পৰিমাণে তেওঁলোকৰ কিছু আইডিঅলজি আছে, তেওঁলোকৰ কিছু নৰ্মছ আছে, ভেলুজ আছে। হয়তো এখন সমাজৰ ভেলু হয়তো এখন সমাজৰ পৰা পৃথক হ'ব পাৰে। এনেকুৱা নহয় যে প্ৰত্যেক সমাজৰে যিসমূহ নীতি আছে, নিয়ম আছে, সেই যে চবৰে একেই হ'ব, এইটো আমি কেতিয়াও ক'ব নোৱাৰো। আৰু আমি এইটো কেতিয়াও ক'ব নোৱাৰো যে এখন সমাজৰ যিসমূহ নীতি আছে, হয়তো সেইখিনি সমূহ নীতিয়ে যে সদায় শ্ৰেষ্ঠ, সেইটো আমি কেতিয়াও ক'ব নোৱাৰো। সেইকাৰণে তেতিয়া আমি সেই ক্ষেত্ৰত আমি কি ক'ব পাৰিম যে আমি চব এই যোনটো মানে সামাজিক সংগতিয়ে হৈছে প্ৰত্যেক সমাজৰ পৰা যিসমূহ মূল্যবোধ আৰু বিশ্বাসৰ ওপৰত আধাৰ, প্ৰত্যেক সমাজত যিসমূহ আমাৰ মূল্যবোধ আছে আৰু বিশ্বাস আছে তাৰ ওপৰতে আধাৰিত। যেনেকৈ প্ৰত্যেক সমাজতে কিছু ভাল কথা মূল্যবোধ আছে যে আমি একতাৰে কাম কৰিব লাগে, আমি ইজনে সিজনক সন্মান কৰিব লাগে, আমি সমাজখন আগুৱাই যাবলৈ চবৰ কাৰণে চিন্তা কৰিব লাগে, আমি অকল নিজৰ কাৰণে চিন্তা নকৰি আমি যেতিয়া একতাৰ চবৰ কাৰণে চিন্তা কৰিলো, সমূহীয়াভাৱে আমি চবৰ উন্নতিৰ কাৰণে চিন্তা কৰিলো, তেতিয়া আমি সেনেকুৱা ধৰণৰ আমি যদি ভাবো, তেতিয়াহে সমাজখন উন্নতি হ'ব, তেতিয়াহে সমাজৰ আমি মানে উন্নতি স্বৰূপটো আমি তেতিয়াহে দেখা পাম। এতিয়া আমি যদি ভূমিকাৰ বিষয়ে আলোচনা কৰো, সামাজিক সংগতিৰ ভূমিকা কেনেকুৱা, ভূমিকা যদি চাওঁ, তেতিয়া সংগতি হৈছে এক স্বীকৃতি যে আমি সকলোৱে একেলগে আছো আৰু সম্প্ৰদায় শক্তিশালী কৰা আৰু ন্যায় সংগত সমাজত প্ৰচাৰ কৰা প্ৰতিশ্ৰুতি। সংগতি হৈছে এনে এক প্ৰক্ৰিয়া বুলি ক'ব পাৰো, যাৰ জৰিয়তে আমি ন্যায় সংগত সমাজৰ কথা কল্পনা কৰো, যি সমাজত কোনো ধৰণৰ উচ্চ নিচ নাই, যি সমাজত ন্যায়ৰ চকুত সবখিনি সমান, যে ন্যায় দৃষ্টিৰ পৰা যদি আমি চাওঁ, তাতে কোনো ধৰণৰ উচ্চ নিচৰ ভেদভাৱ নাই। আমি যদি এনেকুৱা ভেদভাৱ নাথাকা আমি সমাজ এখনৰ কথা কল্পনা কৰো, তাতে ভেদ নাই কাৰো মাজত, আমি ন্যায় সংগত ভাৱে যদি এনেকুৱা এখন সমাজৰ কথা আমি কল্পনা কৰো, তাতে কোনো ধৰণৰ জাতি প্ৰথাৰ নামত কোনো হেৰি নাই, টৰ্চাৰ নাই, তাতে কোনো ধৰণৰ সাম্প্ৰদায়িক হিংসা নাই, কোনো আক্ৰোশ নাই, এনেকুৱা ধৰণৰ যদি আমি সমাজ এখনৰ কল্পনা কৰো, তেতিয়া আমি সংগতি বুলি আমি ক'ব পাৰিম। সংগতি হৈছে স্বীকৃতি, যাৰ স্বীকৃতি দিয়া যাব যে এইখন সমাজত লোকসকলে একগোট হৈ আছে, এই সমাজখন এক মানে উচ্চ খাপৰ সমাজ, য'ত সমাজখনে একগোট হৈ পেলাই এক শাৰী তেওঁলোকে আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিছে। এনেকুৱা ধৰণৰ সমাজৰ কথা আমি যেতিয়া কল্পনা কৰো, তেতিয়া আমি ক'ব পাৰো যে এইসমূহ সমাজ এক উন্নতি সমাজৰ শাৰীত আহা বুলি। যি সমাজত আমি সংগতি নাই, সেই সমাজ কেতিয়াও উন্নতি কৰিব নোৱাৰে, এই সমাজে কেতিয়াও মানে নিজৰ স্থিতি কেতিয়াও সফল কৰিব নোৱাৰিব। এই কাৰণে আমি ক'ব গ'লে সংগতি হৈছে মানে আমি যদি কওঁ এক মানে প্ৰক্ৰিয়া, যাৰ জৰিয়তে আমি সমাজখনৰ সকলো লোকক একগোট কৰি ৰাখি পেলাই আমি একেলগে গৈ যেতিয়া আমি এটা ডাঙৰ কৰ্ম নাই বা একগোট হৈ যেতিয়া আমি কাম কৰো, অকল নিজৰ স্বাৰ্থ ত্যাগ কৰি আমি সমূহীয়া স্বাৰ্থৰ বাবে আমি যেতিয়া চিন্তা কৰো, তেতিয়া সেনেকুৱা ধৰণৰ প্ৰয়াসকে নাইবা সেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াকে আমি সংগতি বুলি কওঁ। গতিকে আমি সংগতি এতিয়া মানে আমি সংগতিৰ কিছু কথা আমি জানিলো যে সংগতিৰ ভূমিকা বহু আছে। আমি যদি সংগতিৰ কথা ভূমিকাৰ কথা আলোচনা কৰো, এই বিশেষকৈ এই যান্ত্ৰিক জগতত সংগতিৰ ভূমিকা অত্যন্ত বেছি। যেনে আমি জানো এই আমাৰ যান্ত্ৰিক জগতত যেনে এতিয়া সংগতিৰ অবিহনে যদি হৈ যায়, সমাজখনৰ কথা আমি কল্পনাই কৰিব নোৱাৰো। সংগতিৰ অবিহনে সমাজখননো কেনেকৈ আগবাঢ়িব? যদি লোকসকলৰ মাজত একো বুজাবুজিয়ে নাই, সমাজখন তেতিয়া ভাঙি যাব। সেনেকুৱা সমাজৰ কেতিয়া উন্নতিৰ কথা আমি কল্পনাই কৰিব নোৱাৰো। এইকাৰণে যিসমূহ সমাজত সংগতি আছে, সেইসমূহ সমাজ সদায় আগবাঢ়ি যাব, আৰু সেইসমূহ সমাজৰ সদায় আমি উন্নতিৰ এটা মানে পিকচাৰ আমি সদায় দাঙি ধৰে। যেনেকে উদাহৰণস্বৰূপে আমি বহু উদাহৰণ দেখা পাওঁ, পৃথিৱীত এনেকুৱা বহু উদাহৰণ আছে, যিসমূহ সমাজত সংগতি নাই, সেইসমূহ সমাজৰ আমি ভৱিষ্যত অন্ধকাৰ বুলি ক'ব পাৰো। সংগতিয়ে কি কৰে, লোকসকলক একগোট হৈ পেলাই কামত যাবলৈ সহায় কৰে।
তেওঁলোকে একগোট হৈ একতাৰ শাৰীত তেওঁলোকে আগবাঢ়ি সমাজৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰা সদায় চিন্তা কৰে সমাজখন যাতে আগবাঢ়ি যায় আৰু সমাজৰ লোকসকলে যাতে শান্তিয়ে থাকিব পাৰে তেওঁলোকৰ মাজত কোনো কথাত ভেদাভেদ নাহে তেওঁলোকৰ সমাজত যাতে কোনো ক্ষেত্ৰতে তেওঁলোকৰ জাতি লৈ তেওঁলোকৰ কাষ্ট লৈ তেওঁলোকৰ মানে ইনকাম লৈ কেতিয়াও তেওঁলোকে যদি ভেদাভেদ নকৰে তেওঁলোকে একগোট হৈ কাম কৰে তেওঁলোকৰ মাজত সমাজত যদি আমি এনেকুৱা এখন সমাজৰ কথা যদি কল্পনা কৰিব বিচাৰো যাতে যোন সমাজত সব লোক শান্তিৰে বিৰাজমান কৰিছে যিসমূহ সমাজত কোনো ধৰণৰ কাজিয়া পেচাল নাই যিসমূহ সমাজত শান্তিৰে লোকসকলে বসবাস কৰিছে তেতিয়া হেনেকুৱা যদি আমি সমাজৰ কল্পনা কৰিব যাওঁ তেতিয়া সংগতিৰ কথা আমি ক'ব লাগিব ইকাৰণে সংগতি হৈছে এনে মানে প্ৰক্ৰিয়া যাৰ জৰিয়তে আমি সমাজখনৰ আমি একগোট কৰি ৰাখাত আমি সহায় হয় সমাজখন যাতে উন্নতি হাৰিত পৰে তেতিয়া আমি এনেকুৱা এখন সমাজত যদি আমি কল্পনা কৰিব লাগে তেতিয়া আমি সামাজিক সংগতিৰ কথা ক'বই লাগিব সামাজিক সংগতিয়ে এখন সমাজত ব্যক্তিৰ মাজত অন্তৰ্নিহিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে সেইটো এটা বিশেষ এটা কথা যে তেওঁলোকে ইজনে সিজনৰ মাজত অন্তৰ্নিৰ্ভৰশীলতা যে ইজনে সিজনৰ পৰিপূৰক তেওঁ ইজনে সিজনৰ সহায় লাগিব তেওঁ অকলে কেতিয়াও সেইটো কাম কৰিব নোৱাৰে হেনুকা এটা সেন্টিমেন্ট আনি তেওঁলোকে সদায় আনিব সহায় কৰে সংগতিয়ে সদায় এনেকুৱা এটা সেন্টিমেন্টৰ কথা কয় যোনটো সেন্টিমেন্টৰ আমাৰ বিশেষকৈ বৰ্তমান সময়ৰ সমাজত খুবেই দৰকাৰ বৰ্তমান সমাজত যিসমূহ মানে কি কম এইটো আমি দেখি আছো কিমানখিনি অত্যাচাৰ কিমানখিনি মানে জাতি লৈ পেলাই এয়া লৈ পেলাই কিমানখিনি ভেদাভেদ হৈ আছে আমি জাতি ভাই সমূহৰ মাজতে কিমান কাজিয়া পেচাল হৈ আছে যদি হেনুকা সময় যদি সংগতি যদি নাথাকে মানুহৰ মাজত সমাজখননো কেনেকে সুস্থিৰ আগবাঢ়িব সমাজখন কেতিয়াও উন্নতি নহব এনেকুৱা সমাজৰ কেতিয়াও আমি উন্নতি স্বৰূপ কেতিয়াও দেখা নাপাওঁ ইকাৰণে সমাজখনৰ সংগতি থাকিলে সমাজখন আগবাঢ়ি যাব যাৰ ফলত ব্যক্তিসকলে অনুভৱ কৰিব পাৰে যে তেওঁলোকে আনৰ জীৱনৰ বৃদ্ধি উন্নতি কৰিব পৰা তেওঁলোকৰ মনোভাৱ আনি দিয়ে সংগতি এনেকুৱা ধৰণৰ এটা মনোভাৱ আনে যে তেওঁলোকৰ এনেকুৱা ধৰণৰ এটা ৰোল প্লে কৰিব পাৰে যে লোকসকলে যি সম্প্ৰদায়ৰ লোকসকলে কিছু লোকে তেওঁ ভাবিব কি তেওঁৰ সম্প্ৰদায়ৰ লোকৰ জীৱন উন্নতিৰ কাৰণে তেওঁ কিছু প্ৰয়াস কৰিব পাৰিব সেই কিছু প্ৰয়াস যিসমূহ প্ৰয়াসে তেওঁৰ লগতে তেওঁৰ সম্প্ৰদায়ৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰিব আমি সদায় সংগতিৰ কথা কওঁ যেতিয়া বিশেষকৈ একোটা জাতিলৈ সংগতি কেতিয়াবা আহি যায় কথাটো হয়তো এটা কিছু সম্প্ৰদায়লৈ সংগতি দিয়ে কিছু মানে কেতিয়াবা এটা জাগালৈ সম্প্ৰদায়ৰ কথা সংগতিৰ কথা আহি যায় তে সংগতিৰ একোটা আমি অকল নিজৰ জাতিটোকে নাভাবি আমি যদি এজ এ হোল মানৱ জাতিৰ কাৰণে চিন্তা কৰো মানৱ জাতিৰ সংগতিৰ কথা চিন্তা কৰো তেতিয়া আমি দেখিম কি তেতিয়া আমাৰ চিন্তা ধাৰাবিলাক অতি বহল হৈ যাব এই সামূহিক কাৰ্য বুলি কাৰণে কোৱা হৈছে সংগতিৰ উদ্দেশ্য হৈছে আমাক এনেকুৱা ধৰণৰ আন্দোলন এনেকুৱা ধৰণে আমাক প্ৰয়াস কৰা যাতে আমি পাৰস্পৰিক যত্ন আৰু চিন্তা চৰ্চাৰ আমি নিজকে উন্নতি কৰিব পাৰো আমি নিজকে আমাৰ যিখিনি মানে নৰ্মছ আছে ভ্যালুজ আছে সেইখিনি যাতে আমি সদায় আগস্থান দিওঁ তাৰ লগত আমি কেতিয়া কম্প্ৰমাইজ নকৰো আমি সদায় যাতে আমাৰ যিখিনি সমাজত শিকাই যোৱা আছে আগৰ পৰা যিখিনি আমাক শিকাই যিখিনি ককা আইতাৰ বা আগৰ পৰা আমি যি শিকি আহিছো যে আমি সদায় একগোট চলিব লাগে একগোট হৈ পেলাই আমি কৰ্মত আগবাঢ়িব লাগে যেটো আমাক এনেকুৱা ধৰণৰ কিছু আমাক কথা সদায় শিকাই আহিছে তে সেইখিনি কথা আমি প্ৰত্যেক ধৰণৰ সমাজতে দেখিছো কি আমি একগোট হৈ চলিব লাগে আমি কোনো কথাতে আমি কেতিয়া হাইকাজিয়া কৰি ইটোৱে হিটো মানে আমি যদি ক্ষতি কৰো তেতিয়া আমাৰে লোকচান তে হেনুকা ধৰণৰ কিছু মূল্যবোধ প্ৰত্যেক সমাজতে আমি দেখা পাওঁ সংগতি সৰ্বোত্তম কাম কৰে যেতিয়া আমি ইজনে সিজনৰ ভিন্ন প্ৰয়োজনীয়তা আৰু জীৱনৰ পাৰস্পৰিক সন্মান কৰো যেতিয়া আমি ইজনে সিজনৰ জীৱনৰ পৰিস্থিতিক লৈ আমি যেতিয়া সন্মান কৰো যেতিয়া আমি ধৰি লওক এজন ব্যক্তি তেওঁৰ জীৱনৰ পৰিস্থিতি খুবেই বেয়া তেওঁ ধৰি লওক ইনকাম সোৰ্স খুবেই বেয়া কিন্তু আমি যদি তেওঁৰ সেই পৰিস্থিতি ঠাট্টা নকৰি যদি আমি তেওঁক সন্মান কৰো তেওঁৰ কৰ্মটোক যদি আমি সন্মান কৰো সমাজতো সবে একে কাম নকৰে আমি যদি হেনুকা ধৰণৰ কৰ্মক সন্মান কৰি তেওঁক সদায় মানে আমি সদায় ৰেসপেক্ট দিছো কৰি চাও তেতিয়া হেনুকা সমাজত সদায় সংগতি বিৰাজমান হ'ব আৰু হেনুকা সমাজত কেতিয়াও অস্থিৰতা নহয় যদি আমি সবে ইটোৱে ইটোৰ কৰ্মক জীৱনক আমি সন্মান কৰো আৰু লগতে ভিন্ন প্ৰয়োজনীয়তাৰ জীৱনৰ পৰিস্থিতিৰ সন্মান কৰে যেতিয়া আমি সংগতিৰ থকাৰ বহু উপায় আছে যি বুজিব পাও যে আমাৰ সাহাৰি সমন্বয়
স্থাপন কৰে আমি সহাৰি সমন্বয় স্থাপন কৰিব পাৰিম সংগতিৰ জৰিয়তে আমি সংগতিৰ জৰিয়তে আমি ইজনে সিজনৰ যে এটা সহায় কৰিব লাগে হেনুকা যদি আমি এনেকুৱা এটা মনোভাৱ যদি আনিব পাৰো তেতিয়া কিন্তু খুবেই ডাঙৰ কথা কাৰণ কি আমি দেখিছো বৰ্তমান সময়ত কাৰো কাৰণে সময় নাই সব মানুহ ব্যস্ত হৈ গৈছে কিন্তু এনেকুৱা পৰিস্থিতিটো যেতিয়া আমি এজন ব্যক্তিৰ কাৰণে আমাৰ এনেকুৱা সহায় কৰা এটা স্পৃহা আহি যাব তেতিয়া কিন্তু আমাৰ সমাজত কেতিয়া বহুত ধৰণৰ প্ৰবলেম নিজে সলভ হৈ যাব আজিকালি মানুহে কাৰো কাৰণে চিন্তা নকৰে এটো সঁচা কথা মানুহবিলাকে ব্যক্তিকেন্দ্ৰিক হৈ গৈছে তেওঁলোকে সমাজকেন্দ্ৰিক কৰিবলৈ আমি সদায় চেষ্টা কৰিব লাগে সমাজৰ কাৰণে যেতিয়া ব্যক্তিসকলে চিন্তা কৰিব তেওঁলোকে ব্যক্তিকেন্দ্ৰিক নহয় যেতিয়া তেওঁলোকে সমাজকেন্দ্ৰিক হৈ যেতিয়া চিন্তা কৰিব তেতিয়া আমি সংগতিৰ এক উত্তম উদাহৰণ বুলি আমি ক'ব পাৰোঁ সংগতি হৈছে সমাজকেন্দ্ৰিক ব্যক্তিকেন্দ্ৰিক কেতিয়াও নহয় ব্যক্তিকেন্দ্ৰিক হলে কেতিয়াও সমাজখন উন্নতি নহব হয়তো নিজৰ সেই ব্যক্তিজনৰ নিজৰ উন্নতি কৰিব পাৰিব কিন্তু তেওঁ সদায় যদি নিজৰ কথা চিন্তা কৰি তেওঁ কেতিয়াও যদি সমাজৰ কথা চিন্তা নকৰে তেতিয়া তেওঁৰ হয়তো এটো তেওঁৰ মানে লাইফটো সাকসেস নহব কাৰণ আমি সদায় সমাজৰ কাৰণে কাম কৰিব লাগে সংগতি হৈছে আমাৰ নাগৰিক আৰু সমাজৰ মংগলৰ বাবে বিভিন্ন ব্যক্তি বিভিন্ন গোট আনকি প্ৰতিষ্ঠানসমূহ একগোট হৈ কাম কৰা সংগঠন বুলি ক'ব পাৰোঁ যি সামাজিক সংগতিৰ কথা আমি কৈ আহিছো এই সংগতি হৈছে নাগৰিকৰ মংগলৰ কাৰণে বিভিন্ন ব্যক্তি বিভিন্ন গোট আৰু আনকি প্ৰতিষ্ঠানসমূহ একগোট হৈ যেতিয়া আমি কাম কৰোঁ একেলগ হৈ যেতিয়া আমি সেই উন্নতিৰ কাৰণে কাম কৰোঁ অকল নিজৰ নহয় নিজৰ স্বাৰ্থটো নাভাবি আমি যেতিয়া এজ এ হোল আমি একগোট হৈ যেতিয়া আমি কাম কৰোঁ তেতিয়া একেলগে কাম কৰাটোই হৈছে সংগতি এজন ব্যক্তি হয়তো নিজৰ কাৰণে চিন্তা কৰি নিজৰ উন্নতি কৰিব পাৰিব কিন্তু তেওঁ যদি সমাজৰ কাম কৰে সমাজৰ উন্নতিৰ কাৰণে কাম কৰে তেতিয়া হয়তো তেওঁ সেই যোনটো কৰ্ম কৰিছে সেই কৰ্মটো তেওঁক এটা ভাল পজিশন আনিব পাৰিব তেওঁ হয়তো সমাজত হেনুকা কৰ্মৰ কাৰণে তেওঁক এটা ভাল স্থান দিব এই কাৰণে আমি যদি ক'ব পাৰো ই এনে ধাৰণা যি আমাৰ ওচৰৰ লোকসকলৰ প্ৰতি আৰু আমাতকৈ বেলেগ জাতি বা সমাজৰ লোকৰ প্ৰতি আমাক নৈতিক বাধ্যকতা সামৰি লয় আমাৰ যে যেনেকে দিছে যেতিয়া আমি আমাৰ সমাজৰ অন্য লোকৰ প্ৰতি আমাৰ যি বাধ্যতামূলক যি আমাৰ দায়িত্ব কিছু আছে সেই দায়িত্বসমূহ আমাক সোঁৱৰাই দিয়ে যেনে উদাহৰণস্বৰূপে অকল আমি সমাজত বসবাস কৰা আমি নিজৰ কাৰণে চিন্তা নকৰি আমি দেখা পাম যদি আমি সমাজৰ অন্য আমাৰ লোকসকলৰ কাৰণে আমি চিন্তা কৰো আমাৰ যি সেইখিনি কাৰণে আমাৰ কম্পালসৰিত আমাৰ কিছুমান দায়িত্ব আহি যায় যদি এনেকুৱা আমি ভাবি লওঁ যে আমাৰ হেতৰ প্ৰতি কিবা দায়িত্ব আছে as a human we have some duty toward the other people যদি হেনুকা ধৰণৰ আমাৰ এনেকা মনোভাৱ আহে তে সেই মনোভাৱে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ৰাষ্ট্ৰীয় আৰু বিশ্ব সম্পদৰ উন্নতিত সংগতি ভূমিকা উল্লেখযোগ্য যে ভূমিকাৰ কথা এটো যে আমি আলোচনা কৰিছো ৰাষ্ট্ৰ এখনৰ বিশ্ব সম্পদৰ উন্নতিৰ কাৰণে গোটেই বিশ্ব এজ এ হোল আমি যদি ইউনিভাৰ্সাল আমি যদি গোটেই এজ এ গ্লোবালি আমি যদি চাওঁ তেতিয়া আমি দেখা পাম যদি সবৰ কাৰণে যদি চিন্তা কৰো যেতিয়া আমি অকল নিজৰ স্বাৰ্থ ত্যাগ কৰি আমি যদি সমূহীয়া যদি চিন্তা কৰো তেতিয়া ৰাষ্ট্ৰ আৰু বিশ্ব সম্পদৰ উন্নতিৰ কথা নিজে আহি যাব বিশ্ব উন্নতি মানে আমাৰ সবৰে উন্নতি আৰু যেতিয়া আমি সমূহীয়াভাৱে যদি আমি চিন্তা কৰো তেতিয়া আমাৰ অকল নিজৰ কাৰণে নকৰি আমি সবৰ কাৰণে কৰা হ'ব গতিকে আমি এইটো কথাই ক'ব পাৰো ইয়াৰ উল্লেখযোগ্য যে ইয়াৰ লক্ষ্য হৈছে সাধাৰণৰ মংগল আৰু আনৰ যত্ন লোৱা মানে এক শক্তিশালী উপায় বুলি ক'ব পাৰো কাৰণ কি কাৰণে আমি ক'ব পাৰো যি সমূহ আমাৰ উদ্দেশ্য আছে যি আমাৰ পাৰপাস আছে সেই সমূহ যদি আমি কমিউনিটিলি ট্ৰান্সফাৰ কৰো আমাৰ উদ্দেশ্য ইন্ডিভিজুৱেলি আমি চেণ্টাৰ নকৰি যদি আমি সোসাইটিৰ কাৰণে চিন্তা কৰো তেতিয়া আমাৰ সামাজিক ব্যৱস্থা আমাৰ বহুত উন্নতি হ'ব লগতে আমি নিজৰ লগতে আমি সমাজখন উন্নতি কৰিবলৈ আমি বহুখিনি পৰিমাণে আমাৰ সহায় হ'ব গতিকে আমি দেখিলো কি সংগতি উদ্দেশ্য হৈছে আমাৰ এনেকুৱা ধৰণে গঢ়ি তোলা যাতে আমি নিজৰ লগতে আমি সকলো লোকৰ কাৰণে ন্যায়সংগত সমাজ এখন প্ৰতিষ্ঠা কৰিব পাৰো আমি জানো সংগতিয়ে সৰ্বোত্তম কাম কৰে যেতিয়া আমি ইজনে সিজনৰ ভিন্ন প্ৰয়োজনীয়তাৰ জীৱনৰ পৰিস্থিতিক সন্মান কৰো যি আমি যি পৰিস্থিতি আৰু যি তেওঁলোকে কৰ্ম কৰিছে কৰ্মক যেতিয়া আমি সন্মান কৰি আমি যেতিয়া ইজনে সিজনৰ যেতিয়া আমি এনেকুৱা ধৰণৰ আমি তেওঁলোকৰ সন্মান কৰো তেওঁলোকক যেতিয়া আমি কোনো ক্ষেত্ৰত আমি মানে হীনমান্যতা ভুগিব নিদিওঁ আমি যদি তেওঁলোকক একগোট হৈ পেলাই আমি
সমাজত বিভিন্ন ক্লাস আছে বিভিন্ন মানে হেৰি কাষ্টৰ লোক বসবাস কৰিছে ক্লাছৰ লোক আছে বিভিন্ন যদি আমি সেইখিনি যদি কৰি ত্যাগ কৰি যদি আমি এজ এ হোল চিন্তা কৰো আমি এজ এ হোল গোটেইখিনি লোকক লৈ পেলাই যেতিয়া আমি আগবাঢ়ি যোৱা এনেকুৱা এটা প্ৰয়াসৰ কথা ভাবো তেতিয়া কিন্তু আমাৰ লগতে আমি অন্য লোকৰ জীৱনৰ উন্নতিৰ কথা আমি কামনা কৰিব পাৰো সাধাৰণ জীৱনৰ প্ৰথম অৱস্থাতে মানৱৰ একত্ৰিত কৰা একে ধৰণৰ সম্প্ৰদায় গঠন কৰা গঠনামূলক প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰশীল যদিও আমি দেখিম সম্প্ৰদায়ৰ যাৰ ইয়াৰ মেইন কথাটোৱে হৈছে আমি গঠনামূলক প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে আমি ইয়াতে সোসাইটি বিভিন্ন ষ্ট্ৰাকচাৰ যিখিনি নিডছ আছে সেইখিনি যেতিয়া নিডখিনি ফুলফিল কৰি দিম তেতিয়া আমি দেখা পাম কি আমাৰ সমাজখন এক উন্নতিৰ শিখৰলৈ আগবাঢ়ি গৈছে গতিকে আমি দেখিম সংগতিৰ অবিহনে কোনো স্থিতি আৰু অসম্ভৱ স্থিতিশীলতা আৰু স্থিতিশীলতাৰ অবিহনে সংগতি নাথাকে আমি জানো যে সংগতিৰ অবিহনে আমি কেতিয়াও এখন সোসাইটি ষ্টেবিলাইজ বুলি ক'ব নোৱাৰো কোনো সমাজ সংগতিৰ অবিহনে কেতিয়াও আমি ষ্টেবিলাইজ ক'ব নোৱাৰো কাৰণ কি যিসমূহ সমাজত কেতিয়াও বেলেন্স নাথাকে সমাজত যদি তেওঁলোকে সদায় ইজনে সিজনৰ লগত লাগি কাজিয়া কৰি থাকে নাইবা সেইখন সমাজত যদি অন্য সমাজৰ লোকৰ মাজত সদায় তেওঁলোকে বুজাবুজি নাথাকে তেওঁলোকৰ মাজত একো বুজাবুজি এনেকুৱা ফিলিং নাথাকে যেতিয়া কেনেকুৱা হ'ব পাৰে সমাজখন হয়তো ভাঙি যাব আৰু সমাজখন ভাঙি যোৱা মানে তেওঁলোকে আগবাঢ়ি যাবলৈ তেওঁলোকৰ কষ্ট হ'ব তাৰ পিছত যেতিয়া আমি এইটোই কথা গম পাওঁ সংগতিয়ে আমি ন্যায়সংগতভাৱে আমি আগবাঢ়ি যাবলৈ যাতে আমি সহায় কৰো তেতিয়া আমি হেতুৱে এটা গুৰুত্বপূৰ্ণ কাৰণ তাৰ পিছত আমি কিছু কথা অন্য জানি লওঁ সেইসমূহ হৈছে যেনে সংগতি আমাক কি ধৰণৰ এক নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিছে যিসমূহ সামগ্ৰিকতাবাদৰ ওপৰত গুৰুত্ব দিছে এই সামগ্ৰিকভাৱে আমি যাতে সবৰ কাৰণে একগোট হৈ কাম কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে অকল আমি নিজৰ কাৰণে চিন্তা নকৰি আৰু এতিয়া আমি সংগতি কেনে ধৰণে প্ৰাপ্ত কৰিব পাৰো সংগতি প্ৰাপ্ত কৰাৰ কিছু উপায় আছে নে সংগতি আমি কেনেকে লম কেনেকে আমি সংগতি ৰাখিব পাৰিম মানুহৰ মাজত তাৰ কিছু উপায় আছে আমি সংগতি ৰাখো কেনেকে মানুহৰ মাজত সেইসমূহ প্ৰথম কথাটো আমি সংগতি যদি ৰাখিব লাগে তেতিয়া আমি প্ৰথমতে আমি ভাবিব লাগিব কি আমাৰ মাজত যিমানেই ডিফাৰেন্সেস নাথাকক আমি সেইখিনি পাহৰি পেলাই আমি সদায় কমন গোলৰ কথা চিন্তা কৰিব লাগিব আমি নিজৰ আমাৰ উদ্দেশ্য আমাৰ নিজৰ স্বাৰ্থ ত্যাগ কৰি আমি যেতিয়া সমূহীয়া স্বাৰ্থৰ কাৰণে চিন্তা কৰিম তেতিয়া আমাৰ সংগতি কিন্তু আচল অৰ্থত সফল হ'ব ক'ব গ'লে আৰু তাৰ লগত সংগতি যেতিয়া আমি আৰু উপায় আছে যদি সংগতি ৰাখিব খুজো আমি সবকে সন্মান জনালো সবৰে আমি ট্ৰেডিশন কালচাৰ খিনি আমি ৰেসপেক্ট কৰিলো লগতে আমি যদি বেলেগৰ আঘাত নিদো হেনকা আমি আঘাত নিদিয়াকে যেতিয়া আমি আগবাঢ়ো তেতিয়াহে আমাৰ সংগতি আমি ৰাখিব পাৰিম এতিয়া সংগতিৰ আমি কিছু কথা বিশেষত্বসমূহ আছে যেনে সম্প্ৰদায় আৰু ব্যক্তিৰ মাজত সংগতি মাধ্যম স্তৰ কৰে সংগতি সম্প্ৰদায় আৰু ব্যক্তিৰ মাজত সংগতি মাধ্যম স্তৰ বুলি এটা মিডিয়াম বুলি ক'ব পাৰো যেনে আমি উদাহৰণ স্বৰূপে চালো যে এজন ব্যক্তিয়ে তে সমাজৰ লগত তেওঁ এটা যে ৰেখাৰে তেওঁ বান্ধিব এটা ৰেখাৰে তেওঁ এটা সমন্বয় যে বান্ধিব হেতু কিন্তু কি হয় কৰিব সংগতি কৰিব সম্প্ৰদায় আৰু ব্যক্তিৰ মাজত ব্যক্তিজন হয়তো তেওঁৰ হয়তো কাষ্ট এখন সমাজত যেহেতু বহুত ধৰণৰ ব্যক্তি বসবাস কৰে সমাজতটো অকল একে ধৰণৰ এজন ব্যক্তি নাথাকে একে কাষ্টৰ নাথাকে যেতিয়া তেওঁ সমাজখনত যেতিয়া বিভিন্ন ধৰণৰ ব্যক্তি বসবাস কৰিব আমি দেখা পাম সেই ব্যক্তিৰ মাজত হয়তো কেতিয়াবা সংগতিৰ অভাৱ হ'ব পাৰে হয়তো এনেকুৱা হ'ব পাৰে সেই ব্যক্তিজনে সেই গ্ৰুপৰ ব্যক্তিসকলে অন্য ব্যক্তিৰ কাষ্টৰ ব্যক্তিৰ লগত তেওঁলোকে মিলিব নিবিচাৰিব পাৰে এনেকুৱা হ'ব পাৰে এনেকুৱা বহু ঘটনা আছে কিন্তু সম্প্ৰদায় আৰু ব্যক্তিৰ মাজত যি সংগতিৰ মানে মাধ্যম স্তৰ বুলি কৈছে মাধ্যম স্তৰতে মিডিয়াম হিচাপে কাম কৰে সেই ব্যক্তিজনে যিটো কমিউনিটিৰ তেওঁ বিলং কৰিছে কমিউনিটিটো কিন্তু আমি বিভেদ দেখিছো যে একে কমিউনিটিৰ লোকৰ মাজতো হয়তো কেতিয়াবা বিভেদ হ'ব পাৰে যেনেকে ধনী দুখীয়া হ'ব পাৰে হয়তো তেওঁলোকে একে সম্প্ৰদায়ৰ ব্যক্তি যি বসবাস কৰিছে কিন্তু তাৰ মাজতো ধনী দুখীয়া হেনেকুৱা ধৰণৰ কথা আছে তেতিয়া কি হয় এই সংগতিয়ে কি কৰে তেওঁলোকক একগোট হিচাপে ৰাখে এই সমাজখনত এই সম্প্ৰদায়ৰ যি লোকসকল বসবাস কৰিছে তেওঁলোকৰ মাজত হয়তো বহুত বিভেদ থাকিব পাৰে তেওঁলোকৰ হয়তো কোনবা লোকসকলে হয়তো খুবেই ধনী নাইবা কোনবা সকল হয়তো খুবেই দুখীয়া কিন্তু তথাপিও
তেওঁলোকৰ মাজত সংগঠিয়ে একগোট কৰি ৰাখিছে যেতিয়া সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলক যেতিয়া আমি মানে আইডেন্টিফাই কৰো নাইবা সেই বিশেষ সম্প্ৰদায়ৰ লোকে যেতিয়া তেওঁলোকে মানে এটা জায়গা যেতে প্ৰতিনিধিত্ব কৰিব বিচাৰে তেতিয়া আমি গুটেইখিনি তেওঁলোকে নিজক গুটেইটোকে ৰিপ্ৰেজেন্ট কৰে অকল 10টা 5টা নাইবা লোককে ৰিপ্ৰেজেন্ট নকৰে সেই সম্প্ৰদায়ৰ লোকে যেতিয়া গুটেইখিনি লোকক একগোট হৈ ৰিপ্ৰেজেন্ট কৰিব পৰা তেওঁলোকৰ এটা হেতু কোৱালিটি কাৰণে সংগঠিয়ে আমাক হয়তো এই সম্প্ৰদায়ৰ লোকসকল হয়তো বেলেগ হ'ব পাৰে তেওঁলোকৰ হয়তো মানে কি কয় ফাইনান্সিয়াল কন্ডিশন হয়তো বেলেগ হ'ব পাৰে এনেকুৱা হ'ব পাৰে কিন্তু যেতিয়া সেই বিশেষ সম্প্ৰদায়ৰ লোকক আমি মানে আওৰাও তেওঁলোকক সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলক যেতিয়া আমি মানে আওৰাই পালে মাত দিয়া হয় নাইবা আমি যেতিয়া তেওঁলোকৰ মাত মাতা হয় তেতিয়া সেই গুটেই সম্প্ৰদায়টো বুলি ক'লে গুটেইখিনি ব্যক্তি আহি যায় যেনেকৈ অসমীয়া সম্প্ৰদায় বুলি ক'লে অসমীয়া সম্প্ৰদায়ৰ মাজতো কিন্তু বহুখিনি আছে লোক আছে তেওঁলোকৰ সম্প্ৰদায় বুলি কোৱাৰ লগে লগে তেওঁলোকৰ বাজত ধনী দুখীয়া এনেকুৱা বহুত ধৰণৰ আছে কিন্তু আমি যেতিয়া অসমীয়া বুলি ক'লে আমি সেই গুটেই সম্প্ৰদায়টোকে বুজাইছো কাৰণ আমি অকল সম্প্ৰদায়িক যে এটা মানে কিছু অকল একসংখ্যক লোককে আমি ধৰা নাই আমি এজ এ হোল যেতিয়া আমি ধৰিছো আৰু সেইটো কি কাৰণে হৈছে সংগঠিৰ কাৰণে তেওঁলোকে সেইখিনি সময়ত তেওঁলোকে পাহৰি যায় তেওঁলোকৰ কোনটো ধনী নে দুখীয়া নে কি সেইটো সবখিনি কথা পাহৰি তেওঁলোকে এক সম্প্ৰদায়ৰ লোক তেওঁলোকে এজ এ হোল নিজকে চিন্তা কৰে তেওঁলোকে কেতিয়াও ভাগ কৰি সেইখিনি সিচুৱেচনত কেতিয়াও নাভাবে যেতিয়া বিপদ আহি গল নাইবা কেতিয়াবা সেই সম্প্ৰদায়ৰ লোকে যেতিয়া খুবেই সমাজত বিশেষ এটা স্থান পাইছে দেশখন নাইবা সুনাম কৰি আনিছে সেই সম্প্ৰদায়ৰ লোকসকলে যেতিয়া গোটেই সম্প্ৰদায়ৰ লোকটো গৌৰৱান্বিত হয় অকল তেওঁ নিজৰ পৰিয়ালটোৱে নহয় তেওঁ গোটেই সম্প্ৰদায়ৰ লোকসকল গৌৰৱান্বিত হয় কি আমি এই সম্প্ৰদায়ৰ লোকৰ এই সম্প্ৰদায়ৰ ভিতৰত আমি নিজকে আমি অন্তৰ্ভুক্ত কৰো তেতিয়া এনেকুৱা এটা কথা আহি যায় তাৰ পিছত দৃঢ়তা একতাৰ ফলস্বৰূপে একতাৰ সৃষ্টি কৰে এই দৃঢ়তা তেওঁলোকৰ মাজত দৃঢ়তা আহি যায় সংগঠিয়ে তেওঁলোকৰ মাজত যে এটা আমি এইটো কাম কৰিমেই আমি এইটো কাম একগোট হৈ পেলাই কৰিম আমি এইটো কামত আমি একেলগে মিলি পেলাই কৰিম হেনুকা ধৰণৰ যিটো মানে উই ফিলিং হেতু কিন্তু সংগঠি আনি দিয়ে আৰু সংগঠিয়ে তেওঁলোকৰ মাজত যে আমি এই কৰ্মটো একেলগে হৈ পেলাই কৰিব পাৰো দেখোন হয়তো এই লোকসকলে অকলে কৰা সেই সমাজৰ লোকসকলৰ হয়তো মানে কিছু লোকে হয়তো কামটো অকলে কৰিব নোৱাৰে যেতিয়া তেওঁলোকে গোটেই খিনি সম্প্ৰদায়ক মাতি আনে তেতিয়া সেই তেওঁলোকৰ সমাজৰ সম্প্ৰদায়ক মাতি দিয়াৰ লগে লগে তেওঁলোকে সেই কামটো সহজে কৰিব পাৰে অকলে যোনটো কামটো কৰিব নোৱাৰে দৃঢ়তা একতা আহি যায় তেওঁলোকৰ মাজত এইটো কামটো কৰিমেই এই কামটো মই কৰিহে এৰিম এই যেতিয়া সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলক মানে এটা চ্যালেঞ্জৰ দিয়া যায় তেওঁলোকে এইটো নোৱাৰিব তেওঁলোকে যেতিয়া সব তেওঁলোকৰ ধনী দুখীয়া তেওঁলোকৰ সেই ইকোনমিক ষ্টেটাস সব পাহৰি তেওঁলোকে একগোট হৈ যায় সেইখিনি সময় তেওঁলোকে অন্য কথা নাভাবে ইকাৰণে সংগঠিয়ে এই দৃঢ়তাৰ একতাৰ ফলস্বৰূপসমূহ কিন্তু আনাত বহু পৰিমাণে সহায় কৰে তাৰ পিছত গোটটোৰ সমৰ্থন আৰু সমস্যাসমূহ সমাধান কৰাৰ লগতে তেওঁলোকৰ মাজত ইউনিটি ৰাখি কাম কৰাৰ বাবে ব্যক্তিসকলৰ সম্পৰ্কৰ এই সংগঠি ইতিবাচক বাধ্যতা বহন কৰে আৰু যেনেকৈ মই এইটো ক'ব খুজিছো গোটসকলক সমৰ্থন দিয়াৰ লগতে তেওঁলোকৰ মাজত ইউনিটি ৰাখি পেলাই তেওঁলোকে সেই ব্যক্তিসকলে যাতে তেওঁলোকৰ এটা ইতিবাচক চিন্তাধাৰা তেওঁলোকে সেই গ্ৰুপটোৰ সমৰ্থন কৰি যাতে এই গ্ৰুপটোৰ মাজত লোকসকলে নিজৰ মাজতে তেওঁলোকে যাতে ইউনিটি ৰাখি পেলাই তেওঁলোকে যাতে কাম কৰিবলৈ আগবাঢ়ি যাব পাৰে হেতু সদায় তেওঁলোকে প্ৰয়াস কৰে তেওঁলোকে জানিছিল সেই সংগঠি যদি ৰাখিব বিচাৰিছে তেওঁলোকৰ সমৰ্থন লাগিব গোটসকলক সমৰ্থন দিয়ে এই গোটসকলক সমৰ্থন দিয়ে মানে তেওঁলোকৰ মাজত ইউনিটি ৰাখাটো হেতু কথা ইম্পৰ্টেন্ট কথা আহি যায় আৰু ব্যক্তিসকলৰ সম্পৰ্ক সংগঠি ইতিবাচক দিক থাকিব ইতিবাচক সেই সম্পৰ্কৰ এটা পজিটিভ এনভায়ৰনমেন্ট ক্ৰিয়েট কৰাত সহায় কৰে সংগঠি যেতিয়া লোকসকলে আমি একে সম্প্ৰদায়ৰ লোক তেতিয়া তেওঁলোকে সংগঠিয়ে তেওঁলোকক অটোমেটিক্যালি তেওঁলোকক এটা পজিটিভ ডাইৰেকশন দিয়ে কি আমি একগোট হৈ আমি উই শ্যাল ওভাৰকাম দিস মানে প্ৰবলেম আমি এই প্ৰবলেমটো ওভাৰকাম কৰিম একগোট হৈ আমি কাম কৰিম হেনুকা ধৰণৰ কথা কিন্তু সংগঠিয়ে আনে সংগঠি যেতিয়া তেওঁলোকক মানে সলিডাৰিটি তেওঁলোকক এটা হেনুকা ধৰণৰ এটা মানে ভিতৰৰ পৰা এটা ইনাৰ এনাৰ্জি দিয়ে ভিতৰৰ পৰা এটা পজিটিভিটি এটা আনি দিয়ে কি আমি যদিও আমাৰ ফাইনান্সিয়াল পজিশন কম কিন্তু আমি একগোট হৈ পেলাই কাম কৰিছো আমি সব প্ৰবলেম একগোট হৈ পেলাই আমি সামনা কৰিম
কথাই আছে আমি যেতিয়া সমস্যাসমূহ অকলে আমি মানে সন্মুখীন হোৱাতকৈ যেতিয়া আমি একগোট হৈ আমি যেতিয়া আমি ভাবো তেতিয়া আমাৰ হয়তো সমস্যাসমূহ আমি এটা ইতিবাচক দিশত আমি মানে আমি তাৰপা এটা ইতিবাচক দিশত আমি নিজৰ সমস্যাসমূহ আমি সলভ কৰিবলৈ আমি প্ৰয়াস কৰিব পাৰো ইকাৰণে এটা গুৰুত্বপূৰ্ণ কথা তাৰ পিছত সংগতিৰ উদ্দেশ্য এতিয়া সংগতিৰ উদ্দেশ্যনো কি হৈছে তাৰ বিষয়ে আমি জানি লওঁ সংগতিৰ উদ্দেশ্য হৈছে আমাৰ আন্দোলন গঢ়ি তুলি আৰু ন্যায় প্ৰতি যত্ন আৰু উদ্যোগ কঢ়িয়াই আনা যেতিয়া আমি ইজনে সিজনৰ ভিন্ন প্ৰয়োজনীয়তা আৰু জীৱনৰ পৰিস্থিতিক সন্মান কৰো বুজি পাওঁ আৰু সংগঠিত থকা আৰু আমাৰ মানে আমি এটা সমন্বয় কথা কৰাৰ বিষয়ে আমি এতিয়া আগবাঢ়ি যাওঁ সমন্বয়ৰ দিশৰে যেতিয়া আমি আগবাঢ়ি যাওঁ তে বহুতো উপায় ওলাই তেতিয়া সংগতিৰ সৰ্বশ্ৰেষ্ঠ ভাৱ কাম কৰা হয় যেতিয়া আমি দেখা পাওঁ এইটো কথাই কৈছে যেতিয়া আমি সংগতিৰ উদ্দেশ্য হৈছে একগোটৰ আন্দোলন গঢ়ি তোলা আমি ইয়াৰ উদাহৰণ বহু ক্ষেত্ৰত দেখিছো যেতিয়া আমাৰ ইন্ডিপেন্ডেন্সৰ সময় যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময় তেতিয়া তেওঁলোকৰ আমি দেখিছিলো যে বিভিন্ন ধৰণৰ যি সংগঠনসমূহ আছিল যিসমূহ গোট খুলিছিলে সেই গোটসমূহে কিন্তু তেওঁলোকে এটাই কাম কৰিছিল তেওঁলোকৰ মেইন উদ্দেশ্য আছিল সংগঠিত হৈ কাম কৰা সংগতি ওপৰত তেওঁলোকে খুবেই গুৰুত্ব দিছিল সংগতিৰ অবিহনে আমি কেতিয়াও স্বাধীন হ'ব নোৱাৰিম ভাৰতবৰ্ষত যদি মানুহৰ মাজত সংগতি নাথাকিলে এই লিডাৰ পাৰ্টি লিডাৰখিনিয়ে যদি একগোট হৈ পেলাই ভাৰতবৰ্ষৰ গোটেই লোকসকলে যদি একগোট হৈ পেলাই ফাইট নকৰিলেহেঁতেন হয়তো আমি আজি এই ফ্ৰীডম নাপালোহেঁতেন আমি কাৰণ ইয়াৰ মেইন উদ্দেশ্য হৈছে আন্দোলন গঢ়ি তোলা যাতে ন্যায়ভাৱে আমি যত্ন কৰোঁ অন্যায় বিৰুদ্ধে যাতে মাত মাতা অন্যায় বিৰুদ্ধে যেতিয়া মাত মাতিব লগা হয় সমাজত তেতিয়া কিন্তু আমি কি কৰিব লাগিব আমি যত্ন কৰিব লাগিব অন্যায় বিৰুদ্ধে অন্যায় সমাজত অন্যায় অবিচাৰ যেতিয়া হ'ব তেতিয়া আমি একগোট হৈ পেলাই এক সংগঠিত শক্তি হিচাপে আমি আগবাঢ়িব লাগিব যেতিয়া আমি ইজনে সেই পৰিস্থিতিত আমি ইজনে সিজনৰ প্ৰয়োজনীয়তাখিনি আমি জীৱনৰ পৰিস্থিতিত সন্মান কৰি ইজনে সিজনক যাতে বুজি পাওঁ ইজনে সিজনৰ সমস্যাখিনি যাতে আমি প্ৰয়াস সলভ কৰিবলৈ যাতে আমি প্ৰয়াস কৰিব পাৰো তাৰ ওপৰত আমি সদায় কাম কৰি যাব লাগে সেইটো আমাৰ সৰ্বশ্ৰেষ্ঠ ভাৱ বুলি আমি ক'ব পাৰো সবচেয়ে টপমোষ্ট বুলি গতিকে আমি এইটো কথা ক'ব পাৰো কি সংগতিৰ উদ্দেশ্য খুবেই বহল আৰু সংগতিৰ উদ্দেশ্যৰ জৰিয়তেহে আমি এটা সুস্থিৰ সমাজ আৰু বিষয়ে আমি কল্পনা কৰিব পাৰো এতিয়া সংগতিৰ প্ৰকাৰসমূহ হ'ল যান্ত্ৰিক সংগতি আৰু জৈৱিক সংগতি এতিয়া যান্ত্ৰিক সংগতিনো হয় কি তাৰ বিষয়ে আমি অলপ জানি লওঁ যান্ত্ৰিক সংগতি হৈছে এক সমাজৰ সদস্যসকলৰ সামাজিক অন্তৰ সংযোগ আৰু উমৈহতীয়া মূল্যবোধ আৰু বিশ্বাসৰ ওপৰত আধাৰিত সামাজিক সমাজৰ সদস্যসকলৰ সামাজিক অন্তৰ সংযোগ বুলি ক'ব কৈছো কাৰণ তেওঁলোকৰ মাজত এটা ইন্টাৰ ৰিলেশনশ্বিপ আৰু উমৈহতীয়া মূল্যবোধ যাৰ উমৈহতীয়া মূল্যবোধ আৰু বিশ্বাসৰ ওপৰত আধাৰিত তেওঁলোকৰ যেতিয়া যান্ত্ৰিক সংগতিৰ কথা আহে যেতিয়াই হয় সদস্যসকলৰ মাজত এক অন্তৰ সংযোগ থাকিব লাগিব আৰু উমৈহতীয়া মূল্যবোধ থাকিব লাগিব সেই মূল্যবোধ যি মানে গোট নাইবা যিসকল লোকে এই সমাজৰ লোকে যেতিয়া সেই যোনখিনি সমাজত আছে সেই সমাজৰ লোকৰ যি মূল্যবোধ উমৈহতীয়া হ'ব লাগিব অকল বিশেষ কিছু লোকৰ কাৰণে নহয় যি মূল্যবোধ আছে তেওঁলোকৰ সেই মূল্যবোধ সবৰ কাৰণে হ'ব লাগিব আৰু বিশ্বাসৰ ওপৰত আধাৰ সেই বিশ্বাস নাথাকিলে কেনেকৈ সেই থাকিব এইকাৰণে যান্ত্ৰিক যি সংগতি সেই বিশ্বাসৰ ওপৰত আধাৰিত ই উমৈহতীয়া মূল্যবোধ আৰু এক সামূহিক বিবেকৰ গঠন কৰে যি ব্যক্তিগত সদস্যসকলৰ মাজত অভ্যন্তৰীণভাৱে কাম কৰে আৰু যাতে তেওঁলোকে সহযোগিতা কৰে এটি ইয়াত কৈছে উমৈহতীয়া মূল্যবোধৰ ওপৰত আধাৰিত এক সামূহিক বিবেক মানে তেওঁলোকৰ এটা কমন সেন্টিমেন্ট জড়িত হৈ থাকে ইয়াতে তেওঁলোকৰ মাজত এটা কমন সেন্টিমেন্ট জড়িত হৈ আছে আৰু যেটা উমৈহতীয়া মূল্যবোধ থাকিব তেওঁলোকৰ মাজত তেওঁলোকৰ যি মূল্যবোধ সেই মূল্যবোধৰ যি নৰ্মছখিনি অকল এক শ্ৰেণী লোকৰ কাৰণে নহয় সেই মূল্যবোধ গোটেই সকলোৰ কাৰণে সমান হ'ব লাগিব সেই মূল্যবোধৰ নিয়মখিনি সকলো লোকে যাতে ফলো কৰিব লাগিব এনেকুৱা যদি হয়
তেতিয়া আমি মূল্যবোধকে আমি হেনুকা ধৰণৰ সংগতিকে যান্ত্ৰিক সংগতি বুলি ক'ব পাৰো যান্ত্ৰিক সংগতিয়ে বৈশিষ্ট্যপূৰ্ণ এখন সমাজৰ একত্ৰিত কৰাৰ কাৰণ আমি দেখিছো এই সমাজখনত কিমান বৈচিত্ৰ্য আছে বৈচিত্ৰ্যৰ মাজত একতাৰ যি আমাৰ নীতি সেই নীতিটো আমাৰ যান্ত্ৰিক সংগতিৰ কাৰণেহে সফল হৈ আহিছে আমাৰ সমাজত বিভিন্ন ধৰণৰ বৈচিত্ৰ্যপূৰ্ণ লোক বসবাস কৰে তেতিয়াও যদি আমি একত্ৰিত কৰি ৰাখাৰ যিটো ধাৰণা সেইটো যান্ত্ৰিক সংগতিৰ কাৰণে সম্ভৱ হৈ উঠিছে মানুহৰ মাজত বন্ধুত্বটো হ'ল তেওঁলোকৰ সকলোৱে একে ধৰণে কাম কৰা নিয়োগ কৰা আৰু একে ধৰণৰ দায়িত্ব থকা তেওঁলোকৰ মাজত বন্ধুত্বমূলক ধাৰণা না আৰু লগতে যেতিয়া এক বিশেষ শ্ৰেণীৰ লোকে এক বিশেষ কৰ্মতে নিযুক্ত হৈ আছে আৰু তেতিয়া তেওঁলোকৰ মাজত তেওঁলোকৰ কৰ্মৰ কাৰণে তেওঁলোকৰ একে ধৰণৰ ইমোশন থাকিব তেওঁলোকৰ কৰ্মটো কেনেকৈ কৰিব তেওঁলোকৰ মাজত অটোমেটিক্যালি এটা যান্ত্ৰিকভাৱে তেওঁলোকৰ সংগতি আহি যাব তেওঁলোকে একে সময়তে একেখিনি কৰ্ম কৰি পেলাই তেওঁলোকে ওলাই যাব যান্ত্ৰিক সংগতি হৈছে সাদৃশ্যৰ সংগতি বুলি ক'ব পাৰা যে কমন আছে তেওঁলোকৰ মাজত সাদৃশ্যৰ ওপৰত আধাৰিত তেওঁলোকে হয়তো একেখন অফিচতে কাম কৰে নাইবা তেওঁলোকে একেখন সমাজৰ যেনেকৈ উদাহৰণস্বৰূপে একে সম্প্ৰদায়ৰ লোকসকলৰ যদি আমি কলো একে সম্প্ৰদায়ৰ লোক কাৰণে তেওঁলোকৰ হয়তো একেখিনি বহুখিনি কমন থাকিব পাৰে একে সম্প্ৰদায়ৰ লোকে যিখিনি ফেষ্টিভেল সেলিব্ৰেট কৰে সেই গোটেই লোকসকলে একেখিনি ফেষ্টিভেল সেলিব্ৰেট কৰিব তেতিয়া অটোমেটিক্যালি তেওঁলোকে নিজে তেওঁলোকে এটা সংগঠিতত বান্ধ খাই যাব তেওঁলোকে নিজে এটা আমি ক'ব পাৰো যদি এটা অটোমেটিক্যালি তেওঁলোকে এটা বান্ধোনত বান্ধ খাই যাব কাৰণ কি তেওঁলোক একে সম্প্ৰদায়ৰ লোক তেওঁলোকৰ সম্প্ৰদায়ৰ লোকসকলে যিখিনি খাদ্য গ্ৰহণ কৰে তেওঁলোকও গ্ৰহণ কৰে তেওঁলোকৰ যিখিনি ফেষ্টিভেল আছে যিখিনি পূজা পাতল ধৰ্মীয় ৰীতি-নীতি সেই গোটেইখিনি তেওঁলোকও কৰে অকল তেওঁই নহয় মানুহ সমাজৰ ব্যক্তিজন তেওঁৰ গোটেই সম্প্ৰদায়ৰ লোকসকলে সেই গোটেইখিনি মানে ক্ৰিয়াকলাপ একেই হয় কাৰণ কি তেওঁলোকে একে সম্প্ৰদায়ৰ লোক হয় বিশেষ তেনেকে আমি সেই কাৰণ আমি যদি হেনুকা পৰিস্থিতি আমি পাওঁ তেতিয়া সেই যান্ত্ৰিক সংগতি বুলি ক'ব পাৰো গতিকে একেটা গোটত বা একেটা সামূহিকতাৰ সদস্য হিচাপে তেওঁলোকৰ ইজনে সিজনৰ সৈতে মিল খায় একে আবেগ একে অনুভৱ আৰু একে মূল্যবোধ লালন পালন কৰা হয় যেনেকৈ যদি তেওঁ একে সংগতি একে মানে সদস্যৰ গোট হলে নাইবা তেওঁৰ হয়তো একে সম্প্ৰদায়ৰ গোট হ'ব পাৰে তেতিয়া হেনুকা ক্ষেত্ৰত তেওঁলোকৰ মাজত অটোমেটিক্যালি এটা সম্পৰ্ক গঢ় হৈ উঠিব এটা তেওঁলোকৰ মাজত ৰিলেশন থাকি যাব দুৰ্খেমৰ মতে যান্ত্ৰিক সংগতি ইমানেই প্ৰধান যে সমাজৰ সকলো সদস্যৰ বাবে সাধাৰণ ধৰণৰ আৰু প্ৰৱণতাৰ প্ৰতিজন সদস্যৰ ব্যক্তিত্বৰ সৈতে জড়িত ধাৰণা আৰু তীব্ৰতা অধিক তেওঁ পৰামৰ্শ দিছে যে উপমাৰ পৰা আহা সংগতি যেতিয়া সামূহিক বিবেকে আমাৰ সমগ্ৰ বিবেকৰ সম্পূৰ্ণৰূপে আৱৰি ধৰে আৰু সকলো বিন্দুতে ইয়াৰ সৈতে মিলি যায় তেতিয়া সৰ্বোচ্চ মানে স্তৰত থাকে তেতিয়া ইয়াত তেওঁ এইটো কথা কৈছে যেতিয়া আমাৰ সম্পূৰ্ণ যি আমাৰ মানে চেতনা ধাৰণা যেতিয়া সবৰে এক ইমোশন যেতিয়া একগোট হৈ যায় তেতিয়া কিন্তু আমাৰ যান্ত্ৰিক সংগতিৰ এক উত্তম উদাহৰণ বুলি ক'ব পাৰো যেতিয়ালৈকে আমাৰ ইমোশন খিনি যেতিয়ালৈকে আমাৰ মানে আমাৰ যি বিবেক আমাৰ সেইখিনি যেতিয়া আমাৰ সবৰে যেতিয়া একে হৈ যায় আমাৰ যেতিয়া ইমোশনাল যেতিয়া অ্যাটাচমেন্ট আহি যাব তেতিয়া আমাৰ তাৰ যান্ত্ৰিক সংগতিৰ এক উত্তম আমি স্তৰ বুলি ক'ব পাৰো এই সংগতি ব্যক্তিত্বৰ বিপৰীতে অনুপাতহে বৃদ্ধি পায় ইয়াৰ ব্যক্তিগত পাৰ্থক্য কম কৰে হয় যান্ত্ৰিক সংগতিৰ আমি সামূহিক বিবেকৰ শক্তিশালী কৰে আমি যি সামূহিক বিবেকৰ ওপৰত শক্তি কৰাৰ ওপৰত গুৰুত্ব দিছে সামূহিক বিবেকে সমাজৰ সদৃশ্য গঢ় লোৱাৰ ওপৰতে সাধাৰণ বিশ্বাস আৰু আবেগৰ যোগফল বুজায় যেনে কৈছে সাধাৰণ সদস্যৰ ওপৰত সাধাৰণ বিশ্বাস যি আমাৰ কমন বিলিফছ আছে সেই বিলিফছৰ লগতে আমাৰ সেই বিলিফছখিনি কেনেকৈ যাতে অটুট হৈ থাকে আমাৰ যি সাধাৰণ বিশ্বাস আছে সেই বিশ্বাসখিনি যাতে কেনেকৈ অটুট হৈ থাকে তাৰ ওপৰত সদায় গুৰুত্ব দিছে আদিম সমাজত এই কথা বেছিকৈ প্ৰতিফলিত হৈছিল যান্ত্ৰিক সংগতিৰ আমি যদি চাওঁ তেতিয়া আমি দেখা পাম যে যান্ত্ৰিক সংগতি আমাৰ দমনমূলক আইনৰ প্ৰধান ইয়াৰ মূলত প্ৰধানতা হৈছে যে কঠোৰ ন্যায় আৰু কঠোৰ শাস্তি যিয়ে যান্ত্ৰিক সংগতি অন্তৰ্নিহিত সদৃশ্য স্থায়ী কৰি ৰাখে যান্ত্ৰিক সংগতিত এনেকুৱা কিছু কথা আছে যেনেকৈ কঠোৰ ন্যায় ব্যৱস্থা দমনমূলক নীতি যেনেকৈ তেওঁলোকৰ লোকসকলে যি এক মানে যান্ত্ৰিক সংগতিৰ ভিতৰত আহিছে নাইবা যি সম্প্ৰদায়ৰ লোকসকল যে মই উদাহৰণস্বৰূপে ক'লো একে সম্প্ৰদায়ৰ লোকসকলৰ কথা ক'লো যদি তেওঁলোকৰ
কিছু নিয়ম আছে যেনেকৈ ৰুলছ খিনি আছে সেই ৰুলছ খিনি তেওঁলোকে ফলো কৰি আছে যদি সেই নিয়ম নীতিখিনি তেওঁলোকে উলংঘন কৰে যেতিয়া তেওঁলোকে সেই নিয়মৰ পৰা উলংঘন কৰে যেতিয়া তেওঁলোকক দমনমূলক নীতিৰ জৰিয়তে তেওঁলোকক একগোট কৰি ৰাখিব যে এইখিনি তেওঁলোকে কৰিব নোৱাৰে কাৰণ কি তেওঁলোকৰ সম্প্ৰদায়ত নাই তেওঁলোকে এইখিনি কাম কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ নাই আৰু কৰিলে তেওঁলোকক দণ্ড দিয়া হ'ব সেই মানে আমি যদি সেই এসপেক্টৰ পৰা যদি চাওঁ তেতিয়া হেনেকে ধৰণে মানুহখিনিক একগোট কৰি ৰাখি সংগঠি কৰি ৰাখিছে দমনমূলক নীতিৰ জৰিয়তে এই কাৰণে আমি মানে যান্ত্ৰিক সংগঠি হৈছে সামাজিক মানে সোশ্যাল ইন্টিগ্ৰেশন বুলি কৈ পাৰো যাৰ কি কাৰণে হয় যেহেতু এই মানুহখিনি homogeneity of members of society কেনেকে যদি একেখিনি লোকৰ দ্বাৰা গঠিত হয় একে সম্প্ৰদায় হ'ব পাৰে একে ধৰ্মৰো কেতিয়াবা হ'ব পাৰে যেতিয়া তেওঁলোকৰ মাজত সাদৃশ্যৰ মানে ধাৰাটো যদি বেছি যেহেতু তেওঁলোকে একে সোসাইটি মেম্বাৰ নাই বা একে ধৰ্মৰ মেম্বাৰ নাই বা একে মানে কাষ্টৰ মেম্বাৰ তেতিয়া হেনুকা ধৰণৰ মাজত তেওঁলোকৰ মাজত এটা মানে ইন্টিগ্ৰেশনটো খুবেই ষ্ট্ৰং লগত এটো প্ৰত্যেকটো সোসাইটিতে আছে যান্ত্ৰিক সংগঠি অকল যে আমি মানে এটা বিশেষ সম্প্ৰদায়ৰ মাজতে আছে হেনুকা আমি ক'ব নোৱাৰো এই প্ৰত্যেক সোসাইটিতে আছে আৰু ইয়াৰ কি কাৰণে হয় বিশেষকৈ যদি সিমিলাৰ মেম্বাৰ্স থাকে তেওঁলোকৰ যদি সদস্যসমূহ একে হয় তেতিয়া সাধাৰণতে যান্ত্ৰিক সংগঠিৰ মানে আমি তাৰ অৰ্থটো প্ৰকাশ বেছিকে পাব তেওঁলোকৰ মাজত একে হ'ব লাগিব যেনেকৈ উদাহৰণ স্বৰূপে মই ক'লো যেনেকৈ তেওঁলোকে একে কাষ্টৰ হল নেবা তেওঁলোকে একে গোত্ৰৰ হল তেওঁলোকে একে জাগাৰ হ'ব পাৰে তে হেনুকা ধৰণৰ ক্ষেত্ৰত নাইবা একে অফিসত কাম কৰা কেতিয়াবা হ'ব পাৰে নাইবা তেওঁলোকে এটা অফিসত যেতিয়া কাম কৰিব তেওঁলোকৰ মাজত যেতিয়া কিছু মানে বাইন্ডিং চাই যাব কিছু ৰুলছ আহি যাব যে এইখিনি বস্তু তেওঁলোকৰ অকল এজন ব্যক্তিৰ মাজতে নহয় গোটেইখিনি মানিব লাগিব গোটেইখিনি এইখিনি কাম কৰিব লাগিব তেতিয়া হেনুকা ক্ষেত্ৰত আহি যায় তাৰ পিছতে কৈছে এইটো আমি সাধাৰণতে প্ৰি মডাৰ্ন সোসাইটিত দেখা পোৱা যায় প্ৰি মডাৰ্ন সমাজত ইয়াৰ প্ৰভাৱ বেছি বুলি কৈছো তাৰ পিছত ইয়াত মানে ইয়াত ডিভিজন অফ লেবাৰ টু স্পেশালাইজেশন ইয়াতে খুবেই কম ডিভিজন অফ লেবাৰ টু ইয়াতে মিনিমাম খুব বেছি খুব কম ডিভিজন অফ লেবাৰ ইয়াত মানে একো স্পেশালাইজেশন হেনেকে নাই যে মই এইটো কামতে পাৰগত হেনুকা তেওঁলোকৰ মাজত কোনো বিভেদ নাই হেনুকা ধৰণৰ সমাজত আমি দেখা পাওঁ তাৰ পিছত আমি কিছু আৰু কথা আমি জানি লওঁ যান্ত্ৰিক যি মানে সংগঠি সাদৃশ্যৰ দ্বাৰা আমি মানে সদায় ইয়াৰ সাদৃশ্যৰ ওপৰত আধাৰিত য'ত সমাজৰ সদস্যসকলে সাধাৰণ কাম আৰু সাধাৰণ জীৱনৰ পৰিস্থিতি আৰু অভিজ্ঞতাৰ ওপৰত আধাৰিত কৰি এক মূল্যবোধ ভাগ বতৰা কৰে তেওঁলোকে ইয়াত কি কৰে তেওঁলোকে সাদৃশ্যৰ ওপৰত আধাৰিত যেহেতু তেওঁলোকে সেই একেখিনি গোটৰ লোক যে তেওঁলোকে একে জাগাৰ পৰা আহিছে নাইবা তেওঁলোকে নিজকে ভাবে কি আমি সাধাৰণতে আমি প্ৰিমিটিভ সোসাইটিৰ কথা ক'ব পাৰো যেটা প্ৰিমিটিভ সোসাইটি আদিম সমাজত যেতিয়া তেওঁলোকৰ মাজত একো ধৰণৰ মানে তাতে কোনো স্পেশালাইজেশন নাছিলে যেনেকে তেতিয়া হেনুকা সমাজত গোটেইখিনি লোকসকলে হয়তো একেই কাৰণ কি তাতে কোনো তাৰপা কোনো পৃথক নহয় তাৰপা সেই সমাজখনত হয়তো কোনো তাৰপা একে পৃথক হৈ পেলাই যে বেলেগ এটা কিবা এটা কাম কৰিছে হেনুকা নাই এই কাৰণে আমি সাধাৰণতে যান্ত্ৰিক সংগঠি আমি সাধাৰণতে মানে আমি প্ৰিমিটিভ সোসাইটিত আমি দেখা পাওঁ আৰু ইয়াত সাধাৰণতে ইয়াৰ মেইন অৰ্থটোই হৈছে আমি যেতিয়া এই সদস্যসকলৰ মাজত যেতিয়া সিমিলাৰিটি থাকিব সদস্যসকলৰ মাজত যেতিয়া সিমিলাৰিটি থাকিব তেতিয়া হেনুকা ধৰণৰ আমি ক্ষেত্ৰত আমি যান্ত্ৰিক সংগঠিৰ কথা আমি ক'ব পাৰো যান্ত্ৰিক সংগঠিৰ সমাজৰ উন্নতিৰ বাবে সদস্যসকলৰ মাজত কম প্ৰতিযোগিতা আছে তেওঁলোকৰ এই সমাজত আমি প্ৰতিযোগিতা খুবেই কম দেখা পাওঁ তেওঁলোকৰ মাজত প্ৰতিযোগিতা নাই তেওঁলোকৰ মাজত কম প্ৰতিযোগিতা আছে কম্পিটিশনটো তেওঁলোকৰ মাজত কম আৰু এইটোকা ইয়াক আমি যান্ত্ৰিক সংগঠি এনেকুৱা এটা আমি সমূহ বুলি ক'ব পাৰো য'ত সেলফ সাফিশিয়েন্ট লোকসকলে আৰু তেওঁলোকে একে ধৰণৰ কৰ্মৰ লগত জড়িত যেনেকৈ খেতিয়কসকল যদি ক'লে নাইবা মাছ খেতি কৰাৰ লগতে জড়িত বিশেষ নাইবা মাছ মৰা সকলে যেনে মাছ মৰাৰ লগতে জড়িত তেওঁলোকে অকল তেওঁলোকৰ সমাজত পৰিপৰক যদি তেওঁলোকৰ সমাজত সেলফ সাফিশিয়েন্সি আছে হেনুকা ধৰণৰ সমাজত আমি দেখা পাওঁ আৰু ইয়াত আমি দেখা পাওঁ মানে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সেই ৰুলছ এণ্ড ৰেগুলেশ্যন খিনি ভায়োলেশ্যন তেওঁলোকে নকৰে সো এই কাৰণে এনেকুৱা ধৰণৰ সোসাইটিত আমি দেখা পাওঁ তেওঁলোকৰ দিস লছ ৰেষ্ট্ৰেইন পাৰ্সোনেল ফ্ৰীডম কেতিয়াবা কিছুমান ব্যক্তিগত যি মানে ফ্ৰীডম আছে হেনুকা ফ্ৰীডম কিছু যান্ত্ৰিক সংগঠি ৰেষ্ট্ৰেইন কৰি ৰাখে আৰু প্ৰিভেন্ট কৰে সেই কমিউনিটিটোকে সম্প্ৰদায় যাতে তেওঁলোকে সেই ৰুলখিনি বা তেওঁলোকে কেতিয়াও পৃথক নহয়
সেই ৰুলখিনি যিখিনি আছে সেই ৰুলখিনিৰ পৰা তেওঁলোকে কেতিয়াও পৃথক নহয় মানে মই অলপ আগতে কথাটো কৈছিলো যে যান্ত্ৰিক সংগতিত এনেকুৱা হয় যে বিশেষ সম্প্ৰদায়ৰ লোকসকল যে তেওঁলোকে সেই সম্প্ৰদায় যে বসবাস কৰিছে এই সম্প্ৰদায়ৰ কিছু নিয়ম কানুন আছে সেই নিয়ম কানুন পৰা কেতিয়াও তেওঁলোকে নিজকে পৃথক কৰিব নোৱাৰিব পৃথক কৰিলে তেওঁলোকক মানে শাস্তি দিয়া হ'ব নাইবা তেওঁলোকে সেই সমাজৰ পৰা ওলাই যাব লাগিব হেনুবা কিছু কথা জড়িত হৈ আছে আৰু প্ৰতিযোগিতা কম ইয়াত কোনো ধৰণৰ কম্পিটিশনটো তেওঁলোকৰ মাজত কম তেওঁলোকে সমাজৰ সামগ্ৰিক বিকাশৰ বাবে চেষ্টা কৰে সদায় তেওঁলোকে সদায় এনেকুৱা নহয় কি অকল মই নিজৰ স্বাৰ্থটো চিন্তা নকৰে তেওঁলোকে সদায় সামগ্ৰিক বিকাশৰ কৰে মানে ডেভেলপমেন্ট অফ সোসাইটি এজ এ হোল তেওঁলোকৰ হেতু লক্ষ্য তেওঁলোকে সদায় চিন্তা কৰে যাতে সমাজখন সামূহিকভাৱে উন্নতি কৰক সমাজখন সামূহিকভাৱে উন্নতি কৰাৰ ওপৰত তেওঁলোকৰ বেছি গুৰুত্ব আৰোপ কৰিছে তাৰ পিছত আমি দেখিলো কি ইয়াতে আৰু এটা কথা আহি গৈছে কি ইয়াতে তেওঁলোকে সদায় বিশ্বাসৰ ওপৰত আধাৰ তেওঁলোকৰ যাতে বিশ্বাস ও ফেইথটো যাতে কমন ফেইথৰ ওপৰত সেই জীৱন ধাৰণাৰ মানদণ্ড বৃহৎ পৰিমাণে বৃদ্ধি পায় তেওঁলোকৰ যেহেতু মানে বিকাশৰ মানে মেইন টাৰ্গেটটো যে বিশ্বাসৰ ওপৰত আধাৰ তেওঁলোকৰ যে তেওঁলোকে ইজনে সিজনৰ ওপৰত যে বিশ্বাসটো আছে নাইবা যেনেকে মই এইটো কথাটো কলো যে তেওঁলোকৰ যিখিনি মানদণ্ড ৰুলছ এণ্ড নৰ্মছ আছে সেইখিনি তেওঁলোকে বিশ্বাসত ফলো কৰি আছে এটা ফেইথ এটা আছে তেওঁলোকে যে তেওঁলোকৰ সেই বিশ্বাসখিনি ভাঙিলে তেওঁলোকৰ হয়তো কিবা বেয়া হ'ব পাৰে অটোমেটিকলি তেওঁলোকে সেই কাৰণে ৰুলটো ফলো কৰিলে তেওঁলোকৰ যি বিশ্বাস সেই বিশ্বাসটো তেওঁলোকে ভংগ নকৰে সেই বিশ্বাসটো ভংগ কৰাৰ লগত তেওঁলোকৰ কিছু হয়তো জড়িত আছে ইকাৰণে হেনুকা ধৰণৰ ক্ষেত্ৰত আমি দেখিলো তেওঁলোকে সদায় একগোট হৈ পেলাই চলাত সহায় কৰে আৰু তেওঁলোকৰ জীৱনৰ মানদণ্ড যথেষ্ট পৰিমাণে উন্নতি হয় গতিকে আজি আমি এই ক্লাছটোত বহু কথা ডিসকাস কৰিলো যে সামাজিক সংগঠনৰ লগত সংগঠি কেনেকে সামাজিক সংগঠনৰ উন্নতি কৰাত সহায় কৰে সামাজিক সংগঠিয়ে কেনেকে সমাজৰ বিভিন্ন দিশসমূহ আমাক জানাত সহায় কৰে লগতে আমি এটো কথা গম পালো সামাজিক সংগঠিয়ে কেনেকে তাৰ বিভিন্ন যিসমূহ মানে ডিভিজন আছে সেই ডিভিজন সমূহৰ ভিতৰত যোনটো যান্ত্ৰিক সংগঠি কথা কৈছিলো সেই যান্ত্ৰিক সংগঠি কেনেকে সমাজখনক একগোট কৰি ৰাখে যেহেতু তেওঁলোক একেখিনি মানে তেওঁলোকৰ মাজত সিমিলাৰিটি আছে তেওঁলোকৰ মাজত মানে যেহেতু সাদৃশ্য আছে সাদৃশ্য থাকাৰ কাৰণে তেওঁলোকৰ মাজত একতা আমি দেখিলো আৰু তাৰ লগতে এইটো কথা আমি জানিব লাগিব যে সামাজিক সংগঠিয়ে যেতিয়া আমাক প্ৰথম কথাটোৱে হৈছে সমাজৰ ব্যক্তিৰ মাজত অন্তৰ্নিৰ্ভৰশীলতাৰ বিষয়ে সদায় আওকাণ কৰি দিয়ে আমি সমাজৰ ব্যক্তিসকলৰ মাজত যদি সংগঠি নাথাকাৰ মানে কি অৰ্থটোৱে বুজাইছে সমাজখন ভাঙি যাব সমাজখনৰ লোকসকলৰ মাজত হয়তো এনেকুৱা এটা পৰিস্থিতি আহিব পাৰে যে তেওঁলোকে ইজনে সিজনক বুজি নোপোৱা হৈ পেলাই সমাজখন আস্তে আস্তে ডিটৰিয়েট হৈ যাব ইকাৰণে সামাজিক সংগঠিয়ে আমাক সমাজখন সুস্থিৰভাৱে চলাত সহায় কৰে এনে সমাজৰ কথা আমি মানে কেতিয়াও কল্পনা কৰিব নোৱাৰো য'ত সংগঠি নাই প্ৰথমটো কথাটোৱে হৈছে সংগঠি সমাজখনৰ লোকসকলৰ মাজত যদি সংগঠি নাথাকে সমাজখননো কেনেকৈ আগবাঢ়িব সমাজখন উন্নতিৰ দিশত কেতিয়াও আগবাঢ়িব নোৱাৰিব সমাজখন উন্নতিৰ দিশত আগবঢ়াৰ লগতে সমাজৰ লোকসকলে যাতে তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি যেতিয়া তেওঁলোকে সদায় একগোট হৈ চলাত মানে একগোটৰ যোনটো চিন্তাধাৰা যেতিয়া তেওঁলোকে হেনুকা ধৰণৰ চিন্তাধাৰাৰ প্ৰতি তেওঁলোকে যেতিয়া ইচ্ছা প্ৰকাশ কৰিব তেতিয়া সামাজিক সংগঠিৰ সঁচা অৰ্থত সাকসেস হ'ব তাৰ লগতে আমি যান্ত্ৰিক সংগঠিত আৰু দুটা কথা মই ক'ব আছিলে হেতু হল কালেক্টিভ কনসিয়াসনেস তেওঁলোকে সদায় কালেক্টিভ কনসিয়াসনেসৰ ওপৰত গুৰুত্ব দিয়ে যাতে সদায় তেওঁলোকে একগোট হৈ পেলাই কাম কৰিব তেওঁলোকৰ মাজত কমন থাকিব সমাজত আৰু তেওঁলোকে সদায় এনেকুৱা ধৰণৰ এটা মানে তেওঁলোকৰ কমন গোলৰ কাৰণে তেওঁলোকে কাম কৰিব যান্ত্ৰিক সংগঠিত তেওঁলোকে সদায় মানে তেওঁলোকৰ কমন উদ্দেশ্য আৰু কমন উদ্দেশ্য কিহৰ কাৰণে তেওঁলোকৰ সমাজৰ উন্নতিৰ কাৰণে যেটা তেওঁলোকে কাম কৰিব আৰু সেইটো কি কাৰণে হৈছে হয়তো কেতিয়াবা তেওঁলোকৰ এনেকুৱা ধৰণৰ আমি দেখিছো সমাজসমূহত যি সমাজত হয়তো মানে যান্ত্ৰিক সংগঠিৰ অভাৱ ঘটিছে এনেকুৱা আছে সমাজত নোহোৱা নহয় সেই কাৰণে সেই সমাজসমূহত কি হয় অস্থিৰতা বিৰাজমান কৰে সমাজত বহু প্ৰবলেম সেই প্ৰবলেম বিলাক যোনটো আমাৰ আজিকালি আমি দেখি আছো এই বিভিন্ন ক্ষেত্ৰত সমাজত
ক্ৰাইসিস হৈ যায় সমাজত ইজনে সিজনক যেতিয়া তেওঁলোকে নিজৰ ইমোশনটোৱে বুজি নাপায় ইজনে সিজনৰ যোনটো মানে কি সহায় সহযোগিতা কৰা যদি ভাবধাৰাই নাথাকে সমাজখননো কেনেকৈ আগবাঢ়ি যাব সমাজৰ কেতিয়াও উন্নতি নহয় গতিকে আমি যোনটো যান্ত্ৰিক সংগতিৰ কথা কৈছো তাতে কালেক্টিভ কনসিয়াসনেস আমি একগোট হৈ কাম কৰাৰ ওপৰত সদায় প্ৰয়াস কৰিছে আৰু সেই একগোট হৈ কাম কৰাৰ ওপৰত প্ৰয়াসটোৱে হৈছে সমাজৰ উন্নতিৰ কাৰণে সমাজত যেতিয়া বিভিন্ন ষ্টেজত যেতিয়া লোকসকলে একগোট হৈ কাম কৰিব হয়তো কেতিয়াবা এই সমাজখনৰ কেতিয়াবা সমস্যা হ'ব পাৰে এই যান্ত্ৰিক যোনটো মানে যান্ত্ৰিক সংগতিৰ সমাজত যেতিয়া কেতিয়াবা সমস্যা হ'ব পাৰে তেতিয়া সেই সমস্যাসমূহ তেওঁলোকে একগোট হৈ কাম কৰা যেতিয়া তেওঁলোকে কাম কৰি যাব একগোট হৈ পেলাই তেওঁলোকে সমস্যাসমূহ তেওঁলোকে মানে সলভ কৰাৰ কাৰণে যেতিয়া আগবাঢ়ি যাব তেতিয়া কিন্তু আমি দেখা পাম আমাৰ বহুখিনি প্ৰবলেম নিজে নিজে সমাজৰ পৰা আঁতৰি যাব আৰু লগত কেতিয়াবা এনেকুৱাও হয় আমি দেখিছো মানে সংগতিৰ অভাৱত সমাজত বহু ধৰণৰ বিবিচাৰ হয় এই কাৰণে আমি সংগতিৰ উদ্দেশ্য হৈছে আমাক এক আন্দোলনৰ বাবে গঢ়ি তোলা সংগতি যেতিয়া উদ্দেশ্য হৈছে আমি আন্দোলন গঢ়ি তোলা সমাজত যি মানে অন্যায় অবিচাৰ হৈছে সমাজত যি মানে আমি ক'ব পাৰো সমাজত যিখিনি প্ৰবলেম হৈছে সমাজত যিখিনি মানে ন্যায় সংগতভাৱে যদি সমাজত হোৱা নাই কিবা তাৰ কাৰণে আমি আগবাঢ়ি যোৱা তাৰ কাৰণে আমি একগোট হৈ পেলাই কাম কৰা সংগতিৰ অবিহনে এটো অসম্ভৱ কথা লগতে আমি ন্যায় আৰু লগত পৰম্পৰা ৰক্ষাৰ যত্ন কৰা সংগতিয়ে আমাক আমাৰ পৰম্পৰা ৰক্ষাত সহায় কৰে আমি যদি মানে আমি সংগতি নাথাকে আমাৰ কোনো ধৰণৰ সমাজ সম্প্ৰদায় কেতিয়াও টিকি থাকিব নোৱাৰে তেওঁলোকৰ মানে জীৱনকাল শেষ হৈ যাব যদি সমাজৰ ব্যক্তিসকলৰ মাজতে তেওঁলোকে মানে ইজনে সিজনৰ প্ৰতি যদি একো সহায় সহযোগিতা নাথাকে তেওঁলোকৰ মাজত যদি কালেক্টিভ কনসিয়াসনেস নাথাকে তেতিয়া সমাজখন কেনেকৈ আগবাঢ়িব অকল নিজৰ কাৰণে চিন্তা কৰিলে নহব সমাজত বসবাস কৰা লোকসকলে সামূহিকভাৱে চিন্তা কৰিব লাগিব সমাজৰ হিতৰ কাৰণে চিন্তা কৰিব লাগিব সমাজৰ প্ৰত্যেক ব্যক্তিৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগিব অকল তেওঁলোকে নিজৰ স্বাৰ্থ ত্যাগ কৰি পেলাই তেওঁলোকে সদায়টো চিন্তা কৰিব লাগিব মই সবৰ কাৰণে কাম কৰো মই সোসাইটিৰ কাৰণে যেতিয়া কৰো তেতিয়া হেনুকা ধৰণৰ কৰিলেই হ'ব এই কাৰণে যান্ত্ৰিক সংগতিত এটো এটা আমি দেখিছো কি তেওঁলোকে সদায় সামূহিকভাৱে কাম কৰে যেহেতু লোকসকলে একো মানে এটা সিমিলাৰিটি আছে তেওঁলোকৰ মাজত তেওঁলোকে অটোমেটিক্যালি পৰি যায় তেওঁলোকে যেহেতু একে সম্প্ৰদায়ৰ মই যে উদাহৰণ স্বৰূপ একে সম্প্ৰদায় নাইবা একে অফিসত কাম কৰা লোক হ'ব পাৰে নাইবা একে এটা সংগঠনৰ গোট হ'ব পাৰে যেহেতু তেওঁলোকে একেখিনি তেওঁলোকৰ মাজত সিমিলাৰিটি আছে নাইবা একে জাতিৰ লোক হ'ব পাৰে তেতিয়া তেওঁলোকে নিজকে একগোট মানে আমি ভাবে কি আমি একে জাতিৰ হৈ আমি যেতিয়া তেওঁলোকৰ মাজত অটোমেটিক্যালি তেওঁলোকৰ মাজত সংগতি আহিছে তেওঁলোকক ওপৰৰ পৰা বাহিৰৰ পৰা দিব নালাগে এক্সটাৰ্নেল নহয় ইন্টাৰনেলি তেওঁলোকৰ মাজত আহে কি আমি একে সম্প্ৰদায়ৰ লোক আমি একে জাতিৰ লোক আমি একে জাতিৰ লোক কাৰণ কি আমি একগোট হৈ চলিব লাগিব আমি আমাৰ মাজত ভেদাভেদ আনিব নালাগিব আৰু লগতে এনেকুৱা ধৰণৰ সংগতি সাধাৰণতে আমি প্ৰিমিটিভ সোসাইটি বেছিকে দেখিছিলো বৰ্তমান সময়ত কোনো মানে যান্ত্ৰিক সংগতি কিছু মানে ইয়াৰ শিথিলতা হৈছে কিন্তু আমি আর প্রিমিটিভ সোসাইটি ইয়াৰ প্ৰভাৱটো বেছি এনেকুৱা সমাজত হয়তো কোনো স্পেশালাইজেশন নাথাকে এনেকুৱা সমাজত তেওঁলোকৰ মাজত যেহেতু একেখিনি জাগাৰে নাইবা একেখিনি তেওঁলোকৰ মাজত কমন আছে তেওঁলোকৰ মাজত কমন থকাৰ কাৰণে তেওঁলোকে সেই সম্প্ৰদায়ৰ লোকক সেই গোটৰ লোকৰ ভিতৰত অন্তৰ্ভুক্ত হৈ গৈছে এই কাৰণে আমি দেখিছো সমাজত যে সংগতিৰ যি মানে বিভিন্ন প্ৰকাৰসমূহ আমি আজি ক্লাছত যান্ত্ৰিক সংগতিৰ কথা ডিসকাস কৰিলো আৰু নেক্সট ক্লাছত আমি মানে আৰু এটা সংগতিৰ কথা ডিসকাস কৰিম অৰ্গেনিক সংগতিৰ কথা ডিসকাস কৰিম হেতু আমি ডিসকাস কৰিলে আৰু কিছু তথ্য আমি জানিব পাৰিম তাৰ লগতে আমি কিছু আৰু ন তথ্য জানিব পাৰিম কি সংগতিৰ মানে বৰ্তমান সময়ত যি গুৰুত্বৰ কথা আমি জানিব পাৰিলো গতিকে আজি যান্ত্ৰিক সংগতিৰ বিষয়ে আমি বহু কথা জানিলো যান্ত্ৰিক সংগতি কেনে দৰকাৰ তাৰ ইম্পৰ্টেন্স কি লগতে সংগতিৰ কথা আমি এবাৰ সামাজিক সংগতিৰ কথা আমি আৰু এবাৰ ৰিভাইজৰ নিচা কৰিলো সামাজিক সংগতি কেনে কি কাৰণে দৰকাৰ উদ্দেশ্য কি আৰু ইয়াৰ প্ৰকাৰসমূহৰ লগত কেনেকৈ জড়িত বৰ্তমান সময়ৰ ইম্পৰ্টেন্সটো কেনেকুৱা ইয়াৰ ভূমিকা কেনেকুৱা কি গোটেইখিনি কথা আমি আজি ক্লাছত ডিসকাস কৰিলো গতিকে আমি আৰু নেক্সট ক্লাছত অৰ্গেনিক সলিডাৰিটিৰ কথা ডিসকাস কৰিম আৰু ইয়াৰ ইম্পৰ্টেন্সটো ডিসকাস কৰিম আৰু লগতে আমি
মানে যান্ত্ৰিক সংগতি আৰু অৰ্গেনিক সলিডাৰিটিৰ ডিফাৰেন্সটোৰ কথাও ডিসকাস কৰিম গতিকে সংগতিৰ অবিহনে আমি সমাজৰ কেতিয়া উন্নতি কথা ভাবিব নোৱাৰো সংগতিৰ জৰিয়তে আমি সমাজৰ উন্নতি কৰা জড়িত কৰিব পাৰো সমাজ এখন কেনেকে উন্নতি হ'ব সংগতিৰ ওপৰতে আমি আধাৰিত হৈ আছে যদি ৰাইজে একগোট হৈ কাম কৰে সব কাম কৰিব পাৰে এটা কথাই আছে ৰাইজে নখ জুকাৰিলে যে নৈ বৈ কথাষাৰ আমি ইয়াৰ কথাৰ পৰা আমি প্ৰমাণ কৰিব পাৰো যদি আমি একগোট হৈ কাম কৰো আমাৰ প্ৰত্যেকটো সমস্যা আমি সন্মুখীন হ'ব পাৰিম আৰু এক আন্দোলনকাৰী যুগান্তকাৰী দিশত আমি আগবাঢ়িব পাৰিম গতিকে আজি ইমানতে কৈ মোৰ লেকচাৰটো মই সামৰি মাৰিলো নমস্কাৰ